হেল্ল' এভৰিৱান, আই হোপ আটাইৰে ভালে আছে আৰু আই হোপ আটাইৰে পৰীক্ষা ভালেই হ'ল, ৰাইট? মই গ্ৰেড 3 যিখিনি গ্ৰেজুৱেট লেভেল আছে সেইখিনিৰ কথা কৈছো। আই হোপ আটাইৰে ভালেই হ'ল বিকজ পেপাৰখন ভাল আহিছিলে। আমি পেপাৰখন চাইছিলো ভালকে, পেপাৰখন ভাল আহিছে আৰু মেথছৰ কুৱেশ্যন হওক, জেনেৰেল ষ্টাডিজৰ হওক, গোটেইবিলাক ভাল ভাল কুৱেশ্যন আহিছে। আৰু আগৰবাৰৰ কুৱেশ্যনখনক লৈ পেলাই অকণমান চবে কমপ্লেইন কৰিছিল, কিন্তু এইবাৰৰ পেপাৰখন যথেষ্ট ভাল আহিছে। আৰু পেপাৰখনত টাফ বস্তুটো এইটোৱে যে পেপাৰখনত টাইম মেনেজমেন্টটো বহুত টান আহিছে। মানে টাইম মেনেজমেন্ট অলপ দিগদাৰ হৈছে পেপাৰখনত, যিহেতু ইংলিছ, মেথছ, জেনেৰেল চায়েন্স, ৰিজনিং এনেকে কি কৰি দিয়া নাই, ভাগ ভাগ কৰি দিয়া হোৱা নাই, সানমিহলি কৰি দিছে প্ৰশ্ন। গতিকে কিছুমান সৰু সৰু প্ৰশ্ন ৰৈ যোৱাৰো চান্সেছ থাকে যদি আপুনি ভালকে নাচায়, ৰাইট? তেনেকুৱা হৈছে। এতিয়া মই যিখন পেপাৰ আজি লৈ আনিছো এখন এ চিৰিজৰ পেপাৰ আছিলে, গতিকে যিটো চিৰিয়েল নাম্বাৰ, কুৱেশ্যন নাম্বাৰ আছে এ চিৰিজৰ মতে গৈছে, কিন্তু গোটেইখিনি তথাপিতো থাকিব, আই কেন এশ্যোৰ ইউ। চ' পেপাৰখন ডিছকাছ কৰিম। আই হোপ আটাইৰে ভালেই হৈছে। ত' প্ৰথমতে এটা জমনি কথা কৈছো যে মই টেলিগ্ৰাম চেনেলটোত কি কৰিছিলো, মোৰ নিজৰ যিটো টেলিগ্ৰাম চেনেল, মই এটা সৰু চাৰ্ভে এটা দিছিলো তাতে যে পৰীক্ষা কাৰ কেনেকুৱা হ'ল বা পেপাৰখন কেনেকুৱা আছিলে। হোপ এভৰিৱান হেজ ট্ৰাইড দেয়াৰ বেষ্ট এণ্ড এভৰিথিং হেজ গন ৱেল। লেট মি ন' হাউ ইউ থিংক দ্য ইংলিছ পৰ্চন ৱাজ। ইউ স্পেলিংটো ৰৈ গ'ল। হাউ ইউ থিংক দ্য ইংলিছ পৰ্চন ৱাজ। ইয়াতে বহুতে ইজি পিজি বুলি কৈছে 14%। তাৰপিছত নট ভেৰি ইজি বুলি কৈছে 55%। 18%ৰ মতে ডিফিকাল্ট আৰু 13%ৰ মতে ভেৰি ডিফিকাল্ট। কিহৰ কাৰণে হৈছে এইটো? বিকজ আমাৰ কোনোবাখিনিত প্ৰিপাৰেশ্যন কোনোবাখিনিত কমি আছে, ৰাইট? কোনখিনিত কমিছে বা কোনখিনি বস্তু আমি নোৱাৰিলো বা কি বস্তুত ভুল হোৱাৰ চান্স আছিল, কোনখিনিত পেপাৰ চেক কৰা মানুহখিনিয়ে আমাৰ মাইণ্ডৰ লগত খেলিলে বা কেনেকুৱা বস্তু দিয়া হ'ল, গোটেইখিনি আজি আমি ডিছকাছ কৰিম। প্ৰথম কুৱেশ্যন আমি এ ছেটটোৰ মতে পেপাৰ বুকলেট চিৰিজ এৰ মতে কৰিছো এইখিনি। গতিকে আপোনালোকে যাতে নাভাবে যে এইটো দেখোন আমি প্ৰথমতে কোৱা নাছিলো, এইটোতকে বেলেগ আছিলে। বেলেগ বেলেগ হ'ব পাৰে, চিৰিয়েল নাম্বাৰ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু কুৱেশ্যনছ গোটেইখিনি আছে, ৰাইট? এ চিৰিজত এইটো 24 নম্বৰ কুৱেশ্যন আছিলে। ৰিএৰেঞ্জ দ্য ফলোৱিং কম্পনেণ্টছ টু ফৰ্ম আ কাৰেক্ট চেন্টেন্স। চেন্টেন্স এৰেঞ্জমেন্ট আছিলে, ৰাইট? চেন্টেন্স এৰেঞ্জমেন্ট আমি পৰীক্ষাৰ আগতে পঢ়িয়ে আছিলো, আৰু আমি যিটো লেভেলৰ পঢ়িছিলো তাতকে ইজি বা তাৰে লেভেলৰে আহিছে এইটো, তাতকে বেছি টান অহা নাই, ৰাইট? 1 2 3 4 কৰি দিছে, চাৰিটা অপশ্যনো আছে। চাওক 1 2 3 4 কি কি দিয়া আছিলে। ৱেৰ নো মেন হেড, হিয়াৰ we are strolling, ever set foot before on the surface of the moon. চাওক এতিয়া where no man had, এইটোতো কি ডিপেন্ডেন্ট ক্লজ হৈ যায়। where no man had ever set foot before, এইটো এটা লগ লাগি যাব, এইটোৰ পিছত একৰ পিছত তিনি আহি যাব, কিন্তু এইটো এটা ডিপেন্ডেন্ট ক্লজ হৈ যায়। গতিকে কি ইণ্ডিপেন্ডেন্ট ক্লজ এটা আগত ৰাখিব লাগিব, এইটোৰে আৰম্ভ কৰিব লাগিব। here we are strolling on the surface of the moon where no man had ever set foot before। কেনেকে হ'ব? Here we are, এইটো যদি নম্বৰ 1ত ৰাখো আমি, on the surface of the moon 2 নম্বৰ, তাৰপিছত where no man had 3 নম্বৰ, তাৰপিছত 4 নম্বৰ। তেনেকে চালে কি চাও, 1 নম্বৰত কি আছে? 2 আছে, 1 নম্বৰত 2, তাৰপিছত 2 নম্বৰত কি আছে? 4 আছে, 2 4, তাৰপিছত কি আহিছে? 3 নম্বৰত 1 আহিছে, 2 4 1, কি বাকি থাকিলে? 3 বাকি থাকিলে। 2 4 1 3 ক'ত আছে? এইটো অপশ্যন চি টো আছে, এইটো হ'ব লাগে। যদি এইটো টিক কৰিছে তেতিয়াহ'লে এইটো হ'ব, আৰু যদি এইটো টিক নাই কৰা তেতিয়াহ'লে গ'ল। কি 2 নহয়, 1 নম্বৰ এটা গৈছে। ৰিডিং কম্প্ৰিহেনচন কেইটাত 2 নম্বৰ আছে, 1 নম্বৰটো যাবই, লগতে যিকোনো পোৱা কুৱেশ্যন এটা, যিকোনো শুদ্ধ উত্তৰ দিয়া কুৱেশ্যন এটাৰ পৰা 0.25 মাইনাছ হ'ব। গতিকে এইবাৰ আটাইতকৈ ক্ৰিটিকেল বস্তুটো, আটাইতকৈ ক্ৰুচিয়েল বস্তুটো হৈছে নেগেটিভ মাৰ্কিং। এইটোৰ ওপৰত ডিপেণ্ড কৰিয়ে কি হ'ব, কাট অফ বিলাক হ'ব, আৰু কাট অফ বৰ বেছি নহয় চাগে, আই গেছ, কিন্তু তথাপিতো ধৰিব নোৱাৰি। তাৰ পিছৰ কুৱেশ্যনটো আছিলে which word would substitute the mark portion? The zebra stripes on the road are for crossing by people who are walking। এইটো আছিলে মাৰ্ক পৰ্চনটো। চাই লওক জেব্ৰা ষ্ট্ৰাইপছ বিলাক কিহৰ কাৰণে দিয়ে। এনেকে এটা ৰাস্তা আছে, ৰাইট? এনেকে ৰাস্তা এটা আছে, ৰাস্তাটোৰ মাজত এনেকে এনেকে জেব্ৰা ষ্ট্ৰাইপছ থাকে, কিহৰ কাৰণে? খোজকাঢ়ি ক্ৰছ কৰা মানুহখিনিৰ কাৰণে থাকে, ৰাইট? ট্ৰেফিক চিগনেল যে থাকে, গাড়ী বিলাক যে ৰখি যায়, ইয়াতে এটা চিগনেল থাকিব এনেকে, এইটোৰ মতে গাড়ী বিলাক আহি ইয়াতে এইখিনি জেগাত ৰখি ৰখি যায়, তেতিয়া মানুহ বিলাক এনেকে পাৰ হৈ যায়, তাৰপিছত গাড়ী আকৌ চলে, ৰাইট? ইফালেও এটা থাকে, ইটো চাইডৰ কাৰণে ট্ৰেফিক চিগনেল এটা থাকে। এই মাজৰ যিখিনি জেব্ৰা ক্ৰচিং বুলি কয়, যিখিনি জেব্ৰা ষ্ট্ৰাইপছ বুলি কয়, কিহৰ কাৰণে? ফৰ দ্য ক্ৰচিং বাই পিপল হু আৰ ৱাকিং। পিপল হু আৰ ৱাকিং মানে আল্টিমেটলি এইটো কি দিছে আমাক? ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন দিছে। খোজকাঢ়ি যোৱা মানুহক কি বুলি কওঁ? অসমীয়াত পদাতিক বুলি কওঁ, আৰু ইংলিছত পেডেষ্ট্ৰিয়ান বুলি কওঁ। পেডেষ্ট্ৰিয়ান কোনটো হয়? পেডিয়াট্ৰিচিয়ান আছে দেই, এইটো চাইন্স স্পেচিয়েলিষ্ট হয়। তাৰপিছত কি আছে? পলিনেশ্যন আছে, পষ্টুলেশ্যন আছে। এইটো পেডেষ্ট্ৰিয়ান
হ'ব লাগিব পেডেষ্ট্ৰিয়ান মানে হৈছে পদাতিক বা যিয়ে খোজকাঢ়ি যায় সো ইয়াতে কাৰেক্ট আনসাৰটো আছিলে কি অপচন এ ঠিক আছে যদি এইটো কৰি থৈ আহিছে শুদ্ধ হৈছে নহলে গ'ল নেক্সট কোৱেশ্চন কি আছে ফিল ইন দ্য ব্ল্যাঙ্ক ফিল ইন দ্য ব্ল্যাঙ্ক একেবাৰে সহজ দিছে এইটো মোক যিয়ে কৈ আছিলে ইমান সহজ আহিব জানো আহিছে সহজ আৰু টান মিক্সচাৰ আহিছে ৰাইট ৰিডিং কম্প্ৰিহেনচনৰ ফালে অলপ টান আছে এইটো অলপ সহজ আহিছে এইটো দেখিলেই গম পায় জানুৱাৰী ৱাজ দ্য ড্যাশ মান্থ লাষ্ট ইয়াৰ ড্যাশ মান্থ আৰু কি দিছে কোল্ডাৰ কোল্ডেষ্ট আৰু কুল কুল ইয়াতে নহয় কুল ইয়াতে নহয় কোল্ডাৰ কোল্ডেষ্ট হ'ব পাৰে তাৰে ভিতৰত কোনটো হ'ব ইয়াতেতো আমি দেখিছো দা এটা বহি আছে দা কেতিয়া বহে সুপাৰলেটিভ ডিগ্ৰীৰ আগত বহে গতিকে দা দেখা মাত্ৰকে কোল্ডেষ্টটো টিক কৰিবই পাৰি জানুৱাৰী ৱাজ দ্য কোল্ডেষ্ট মান্থ লাষ্ট ইয়াৰ যে যোৱা বছৰ জানুৱাৰীটো আটাইতকৈ ঠাণ্ডা মাহ আছিলে ৰাইট চ' অপচন চি ইয়াতে হৈ যাব যদি দিছে ভাল কথা আৰু যদি নাই দিয়া তেতিয়াহ'লে দুখৰ বিষয় কাৰণ এইটো বহুত ইজি আছিলে বহুত বেছি ইজি আছিলে এইটো ঠিক আছে ইয়াৰে পিছৰ কোৱেশ্চনৰ ফালে গৈছো which word would you replace for the underlined word to reverse the meaning of the word sentence is worse এইটো আছিলে এই ৱৰ্ডটো আন্ডাৰলাইন আছিলে চাই লওক কোৱেশ্চনটো তলৰ সেন্টেন্সটোৰ যিকোনো এটা শব্দ আমাক চেঞ্জ কৰিব দিছে ৰিপ্লেচ কৰিব দিছে অপচনত দিয়া ৱৰ্ড কেইটাৰ পৰা যিটোৰ দ্বাৰা আমি কি কৰিব পাৰো সেন্টেন্সটোৰ মিনিংটো ৰিভাৰ্স হৈ যাব মানে উলটি যাব মিনিংটো কেনেকে ফুড in this hotel is worse than that provided at our hostel যে এইখন হোটেলৰ যিটো খাদ্য যিটো খানা সেইটো আমাৰ হোষ্টেলত যি খানা দিছিল তাতকৈও বেয়া বুলি কৈছে ৱৰ্ডছটো কি বেড শব্দটোৰ কম্পেৰেটিভ ডিগ্ৰী মানে বুজি পাইছে নে এইটোতকে সিটো বেয়া যে হোষ্টেলতকে এইটো বেয়া বুলি কৈছে যদি উলটিব লাগে কি হৈ যাব লাগিব বেডৰ পৰা গুড হ'ব লাগিব গুডৰ কম্পেৰেটিভ ডিগ্ৰী কোনটো বেটাৰ এইটো লিখিব লাগিব আমি সো অপচন বি হৈ যাব ইয়াতে অপচন বি হৈ যাব তেতিয়াহে অৰ্থটো উলটি যাব বুজি পাইছে নে ৱৰ্ডছৰ সলনি আমি কি লিখিব লাগিব বেটাৰ লিখিব লাগিব একদম বেসিক লেভেলৰ ইংলিছ এইটো একদম বেসিক লেভেলৰ হয় এইবিলাক গতিকে মই নাজানো কোনে ভেৰি ডিফিকাল্ট পাইছে ভেৰি ডিফিকাল্ট হয়তো টাইম মেনেজমেন্টৰ কাৰণে ৰিডিং কম্প্ৰিহেনচন কিটা হ'ব পাৰে আদাৰৱাইজ এইটো ইমান ডিফিকাল্ট নহয় তাৰপিছত কি আছে আইডেন্টিফাই দা প্ৰপাৰ নাউন বিচাৰিব দিছে আমি পাৰ্টস অফ স্পীচৰ কথা প্ৰপাৰ নাউন ডিটেক্ট কৰা কিবা কৰা বহুত কিটা ক্লাছত ডিসকাস কৰিছো প্ৰপাৰ নাউন কোনটা এটা কয় অপচন চাওক কি আছে হাই মাউন্টেইন আছে ব্ল্যাক কাৰ আছে ডিপ সি আছে পেচিফিক ওচেন আছে এইবিলাক কি জানে নে মাউন্টেইন কাৰ সি এইবিলাক হৈছে কমন নাউন এইবিলাক কমন নাউন এটাই চব বস্তুকে বুজায় মাউন্টেইন বুলি ক'লে আমি যিকোনো মাউন্টেইন বুজি পাওঁ হাইটো লগত কি লগ কৰি দিছে এটা এডজেক্টিভ লগ কৰি দিছে ব্ল্যাক কাৰ এটা লগত এডজেক্টিভ লগ কৰি দিছে ডিপ সি এটা লগত এডজেক্টিভ লগ কৰি দিছে কিন্তু পেচিফিক ওচেন বুলি ক'লে আমি যিকোনো বুজি পালোহেঁতেন কি কমন নাউন হৈ গ'লহেঁতেন পেচিফিক ওচেন কোনখন প্ৰশান্ত মহাসাগৰ পেচিফিকটো এটা নেম হয় যেতিয়া নেম থাকিব সেইটোৱে প্ৰপাৰ নাউন হয় গতিকে কোনটো হ'ব ইয়াতে অপচন ডি will be the right answer যদি এইটো দিছে খুব ভাল কথা যদি নাই দিয়া কিনো কম আৰু দুখৰ বিষয় বুজিলে নে আই থিংক বুজিলে তাৰ পিছৰ কোৱেশ্চনটো চাইছো নম্বৰ 77 বুলি এই সিৰিজৰ বুকলেটখনতহে আছিলে দেই গতিকে নাম্বাৰটো কোৱেশ্চন নাম্বাৰটোত যাতে নাযায় আপোনালোকে which of the following is a collective noun for ships right এইটো বহুতে ভুল কৰিছে কিহৰ কাৰণে লিখিছে ships এনেকে লিখিছে শিপ যিটো ভেড়া ছাগলী ইয়াৰে কালেক্টিভ নাউন থাকে হয় নেকি কালেক্টিভ নাউন কেৱল জীৱিত বস্তুৰ নহয় কালেক্টিভ নাউন কিহৰ থাকিব পাৰে যিকোনো বস্তুৰে থাকিব পাৰে যদিহে শিপ আছে তেতিয়াহ'লে আপোনালোকে পেক হাৰ্ট বা স্বাৰ্ম কিবা এটা ঠিক কৰি থৈ আহিছে স্বাৰ্ম অফ বীজ হ'ব পাৰে বা স্বাৰ্ম অফ কিবা হ'ব পাৰে আগৰবাৰ মাছৰ আহিছিলে যিহেতু সেই মাছৰটো আহিছিলে স্কুল অফ ফিছ আহিছিলে তাৰে পিছে মই যিটো ডিছকাছ কৰিছিলো এইটো মই ডিছকাছ কৰা কোৱেশ্চন এইটো মই ক্লাছত দিয়া কোৱেশ্চন যে শিপছৰ যিটো কালেক্টিভ নাউন এইটো কি হয় সেইটো হ'ব লাগিছিলে ফ্লিট যদি এইটো দিছে তেতিয়াহ'লে কাৰেক্ট আৰু যদি এইটো নাই দিয়া তেতিয়াহ'লে গ'ল নম্বৰ ৰাইট এইটো কি হ'ব ডি হ'ব এইটো শিপছ নহয় বুজি পাইছে নে ভেড়া ছাগলী নহয় জাহাজৰ কথাটো কৈছে জাহাজৰ ক্ষেত্ৰত কি হ'ব কালেক্টিভ নাউনটো ফ্লিট হ'ব এইটো বস্তু মনত ৰাখিব যদি পাহৰিছে বা যদি ভুল কৰিছে কিবা কাৰণত এইটো মনত ৰাখিব কাৰণ গ্ৰেড 4 এক্সাম বহুতে দিবলৈ গৈ আছে যদি দিয়ে তেতিয়াহ'লে কি হ'ব এইখন লেভেল যদি সলিউশন পাই যায় গ্ৰেড 4 এনেও পাৰিব আপোনালোকে ইয়াতকে ইজি আহিব বহুত ইজি আহিব চাওক কি আছে the invigilator could not detect the two boys who were exchanging notes under his nose এতিয়া এই পোরশনটো চাওক under his nose এইটো পোরশনৰ কথা কৈছিল what is the meaning of the marked portion মানে under his nose এইটো এটা phrases and idiom আমি পাইছিলো right so under his nose বুলি ক'লে কি হয় চাৰিটা মিনিং দিয়া আছে with due permission right in front with active help
আৰু ইন স্মল পিচেছ অফ পেপাৰ। এতিয়া চাওক এক্সচেঞ্জিং নোটছটো এনেও স্মল পিচেছ অফ পেপাৰতে কৰিব, কিন্তু আণ্ডাৰ হিজ নোটছ বুলি ক'লে কি বুজাই জানেনে? এইটো নহয়, স্মল পিচেছ অফ পেপাৰ নহয়, উইথ এক্টিভ হেল্প নেকি? যদি উইথ ডিউ পাৰমিশন বা উইথ এক্টিভ হেল্প যদি হ'ল হেঁতেন, তেতিয়াহ'লে দ্য ইনভিজিলেটৰ কুড নট ডিটেক্ট খিনিৰ মিনিং নাথাকিলেহেঁতেন। কুড নট ডিটেক্ট বুলি এইকাৰণে দিছে কাৰণ তেওঁ গম পোৱা নাই, গতিকে ডেফিনেটলি উইথ ডিউ পাৰমিশন বা উইথ এক্টিভ হেল্প নহয়। আণ্ডাৰ হিজ নোজ মানে হৈছে ৰাইট ইন ফ্ৰণ্ট, একদম সন্মুখতে। আণ্ডাৰ হিজ নোজ মানে মোৰ এইখিনি জেগা, মোৰ সন্মুখতে নহয় জানো এইখিনি জেগা, একদম সন্মুখতে হৈ আছে কিন্তু বুজিব পৰা নাই। চ' ইয়াতে কি হ'ব, অপশ্যন বি হৈ যাব। যদিহে ভুল কৰিছে তেতিয়াহ'লে দুখৰ বিষয় আৰু, কিন্তু ভুল নকৰিবলগীয়া কুৱেশ্যন আছিলে, ভুল নকৰিবলগীয়া কুৱেশ্যন আছিলে। অলৰাইট, নেক্সট কুৱেশ্যন কি আছিলে? আইডেন্টিফাই দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড। ইয়াতে কাৰেক্টলি স্পেল্ড ৱৰ্ড কি দিছে? কনজাৰভেশ্যন। কনজাৰভেশ্যন কি? কনজাৰভেশ্যন CONSEVERVATION, এইটোৱে হয় কনজাৰভেশ্যন, আমি জানো আটায়ে। কনজাৰভেশ্যন মানে কি? কনজাৰভেশ্যন মানে হৈছে গোড়ামি, ৰক্ষণশীলতা। এই কিছুমান যে অন্ধবিশ্বাস বা আগৰ দিনৰ বস্তু আমি ধৰি পেলাই বহি থাকো, এইটোৱে হয়, ইয়াতকে বেলেগ একো হ'ব নোৱাৰে, এইটোৱে হ'ব লাগিব। অমুকত নাযাবি, অমুকৰ হাতে ভাত নাখাবি, গা ধুব লাগিব আহি, অমুকখন বাচনত খালে তই প্ৰায়চিত্ৰ কৰিব লাগিব, এইবিলাক হৈছে কনজাৰভেশ্যন, নেৰ' মাইণ্ডেডনেছ, ৰাইট? কনজাৰভেশ্যনৰ কাৰেক্ট স্পেলিং ওৱানটোৱে হয়, বাকী কেইটা নহয়। চ' অপশ্যন এ যিয়ে চুজ কৰিছে নম্বৰ পাব বা পাইছে, আৰু যিয়ে চুজ নাই কৰা তেতিয়াহ'লে গ'ল আৰু। ইয়াৰে পিছৰ কুৱেশ্যনটো চাওক কি দিছে? আইডেন্টিফাই দ্য কাৰেক্ট ডেফিনেশ্যন অফ ভাৰ্ব। ভাৰ্বৰ ডেফিনেশ্যন সুধিছে, ইয়াতকে ইজি কুৱেশ্যন মই দেখাই নাই মানে, ইয়াতকে ইজি কুৱেশ্যন মই ভাবাই নাছিলো যে এনেকুৱা আহিব। ভাৰ্ব কি হয়? ডুইং ৱৰ্ডছ, একচন ৱৰ্ডছ, ৰাইট? যিটোৱে কিবা কাম কৰি আছে, যিটোৱে কাম কৰা বুজায়। একচন মানে কি? কিবা কাম কৰা, সেইটোৱে হ'ব। কি নেমিং ৱৰ্ডছ আৰু কি? নেমিং ৱৰ্ডছ হৈছে নাউন। থিংছ ডেছক্ৰিপটিভ, ডেছক্ৰিপশ্যন ৱৰ্ডছ এইবিলাক নহয়। ডেছক্ৰিপশ্যনটো কি? এডজেক্টিভ বা তেনেকুৱা কিবা। একচন ৱৰ্ড নে জইনিং ৱৰ্ড? জইনিং ৱৰ্ড হৈছিলে কনজাংচন, একচন ৱৰ্ড হ'ব ভাৰ্ব। বুজি পাইছেনে? একচন ৱৰ্ড হ'ব লাগিব, যদিহে অপশ্যন চি টিক কৰিছে নম্বৰ পাইছে, আৰু যদি চি টিক নাই কৰা তেতিয়াহ'লে দুৰ্ভাগ্যৰ কথা আৰু। ইমান ইজি কুৱেশ্যন মই ক'তো দেখা নাই। গ্ৰেড 3 বা গ্ৰেজুৱেট লেভেলত যে ইমান ইজি কুৱেশ্যন আহিব পাৰে মই ভবাও নাছিলো। গতিকে একেবাৰে ইজিও কিছুমান কুৱেশ্যন নহয়, কিন্তু কিছুমান কুৱেশ্যন একেবাৰে ইজি আহিছে, যিহেতু ডৰেমন টাইপৰ কুৱেশ্যন আহিছে। ডৰেমন আৰু সৰুৰ পৰা চবে চাইছে আৰু, ৰাইট? মাৰ্ক দ্য কাৰেক্ট ৱৰ্ড এজ চিনোনিম অফ এফ্লুৱেণ্ট। এফ্লুৱেণ্টৰ কি সুধিছে? কাৰেক্ট ৱৰ্ড সুধিছে যিটো চিনোনিম হ'ব। এফ্লুৱেণ্ট মানে কি জানেনে? এফ্লুৱেণ্ট মানে যাৰ টকা পইচা আছে, সম্পত্তি আছে, সুচল অৱস্থা, সুচল অৱস্থা এফ্লুৱেণ্ট মানে। এতিয়া চাওক, এইটোৰ ক্ষেত্ৰত কেতিয়াবা আপোনালোকৰ দিগদাৰ হ'ব পাৰে, এফ্লুৱেণ্ট ৱৰ্ডটো হয়তো আগতে পোৱা নাই। মই আৰু এটা ট্ৰিক কৈ দিছো, প্ৰথম আনচাৰটো কৈছো, আনচাৰটো হৈছে ৱেলডি, অপশ্যন চি। এফ্লুৱেণ্ট মানে হৈছে ৱেলডি, সম্পত্তিশালী, সম্পদশালী, চহকী। এতিয়া মিটিং, ডিছকাশ্যন, পভাৰ্টি, এইকেইটা কি হয়? বেলেগ বেলেগ ৱৰ্ড। পভাৰ্টিটো ইয়াৰে উল্টাটো হ'ব, কিন্তু তাতে এটা কিন্তু এইকাৰণে আছে, যদিহে স্মাৰ্ট খেলিব জানে তেতিয়াহ'লে মিনিংটো নাজানিলেও কিন্তু পাৰিছে। যিসকলে স্মাৰ্ট খেলিব পাৰিছে মিনিংটো নাজানিলেও পাৰিছে, কাৰণ মিটিং, ডিছকাশ্যন, পভাৰ্টি গোটেই কেইটা চাওকচোন কি হয়? গোটেই কেইটা নাউন হয়। এফ্লুৱেণ্টটো কি? এফ্লুৱেণ্টটো এডজেক্টিভ, ৱেলডিটো এডজেক্টিভ। যদি এডজেক্টিভৰ লগত এডজেক্টিভ কানেক্ট কৰি পেলাই মাৰিছে তেতিয়াহ'লে এইটো হৈছে, আদাৰৱাইজ এইটো গ'ল, আদাৰৱাইজ গ'ল, ৰাইট? মিনিংটো যদি জানি পেলাই কৰিছে বহুত ভাল কথা, মিনিং নাজানিলেও তেনেকুৱা কিছুমান ট্ৰিক থাকে যিটো মষ্ট অফ দ্য টাইম কামত আহে, মষ্ট অফ দ্য টাইম। বুজি পাইছে? ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে গৈছো, কি আছে? চেঞ্জ দ্য ফলোইং পেচিভ ভইচ। এক্টিভৰ পৰা পেচিভ ভইচ কৰিব দিছে। প্ৰিভিয়াছ ক্লাইম্বাৰ্ছ had cut steps in the ice, right? In the ice খিনি কমপ্লিমেন্টাৰী হিচাপে আছে। প্ৰিভিয়াছ ক্লাইম্বাৰ্ছ had cut steps in the ice। এতিয়া চাওক কি টেন্সত আছে? পাষ্ট পাৰফেক্ট টেন্সত আছে, had cut আছে, বুজিছেনে? হেড কাট আছে, গতিকে পাষ্ট পাৰফেক্ট টেন্সত আছে। পাষ্ট পাৰফেক্ট টেন্সত থাকিলে আমি বি থ্ৰী বাই কি কৰিম? হেডৰ সলনি হেড বিন কৰিম। হেডৰ সলনি হেড বিন ক'ত বহি আছে চাওকচোন, বেলেগ একো কৰাৰ দৰকাৰে নাই। প্ৰিভিয়াছ ক্লাইম্বাৰ্ছটো কেতিয়াবা ইয়াতে মেনশ্যন থাকিব পাৰে, কেতিয়াবা নাথাকিবও পাৰে। বাই দ্য প্ৰিভিয়াছ ক্লাইম্বাৰ্ছ বুলি থাকিবও পাৰে, নাথাকিবও পাৰে। নাথাকিলে আমি কি কৰি ল'ম? ধৰি ল'ম। আৰু যদি দিয়া আছে তাৰপিছত ইয়াতে নাই, তাৰমানে কি? সেইটো বস্তু উজ্জ্ব কৰি ৰাখিছে। বাকীখিনি বস্তু শুদ্ধ হৈছে নে নাই চাওক। হেডবিন ক'ত আছে? হেডৰ সলনি প্ৰথমটোতে আছে। হেডবিন ইয়াতে বহি আছে, গতিকে মই বি থ্ৰী বাইৰ কথা ইমান কৈছো ক্লাছত। ইমান ইজি যে নাহে আৰু ছাৰ, ইমান ইজি আহিব জানো এনেকুৱা কুৱেশ্যন আহে, কিন্তু সেই ইজি বস্তু কেইটাই মানুহে ভুল কৰি আহে অকনমান অবজাৰভেশ্যনৰ অভাৱত। সেইকাৰণে বাৰে বাৰে কওঁ মই বস্তুবিলাক, বুজিছেনে? সেইকাৰণে গুৰুত্ব সহকাৰে ল'ব লাগে, আৰু যিখিনি বস্তু মই দিবলৈ ট্ৰাই কৰিছো সেইখিনি বস্তু বুজিবলৈ ট্ৰাই কৰিব লাগে। হেডবিন হ'ব, বুজি পাইছেনে? হেডৰ সলনি হেডবিন য'ত আছে, ৱেৰ
কাট steps আছে ইয়াতে বি ভাৰ্ব নাই ইয়াতে কি দিয়া আছে ইয়াতেও বি ভাৰ্ব নাই কাৰেক্ট আনসাৰটো দেখা দেখি ইয়াতে ওলাই আছে অপচন এ হ'ব লাগিব তেনেকুৱা হ'ব steps had been cut in the ice যে বৰফত ভৰি কটা হৈছে কাৰ প্ৰিভিয়াছ ক্লাইম্বাৰ্ছ বিলাকে বৰফত ভৰি কাটিছে কটাইছে নিজৰ তেনেকুৱা বুজিলে নেক্সট কোৱেশ্চনৰ ফালে আহিছো no one can do anything unless someone gives us more information চাওক no one can do anything কোনেও একো কৰিব নোৱাৰে যেতিয়ালৈকে কোনোবাই আমাক আৰু বেছি ইনফৰমেশ্যন নিদিয়ে ৰাইট বুজি পালো অপচন কেইটা চাওকচোন nothing can be done without giving information nothing can be done unless we are given more information nothing can be done unless someone gives more information and nothing can be done without information কোনটো হব আমাক ইনফৰমেশ্যন যেতিয়ালৈকে someone gives us more information এখিনি কি someone টো কি ধৰি লোৱা হৈছে নেকি না nothing can no one can do anything no one can do anything মানে nothing হৈ গল সেই এটাইও কৰিব নোৱাৰে কাৰণে nothing হৈ গল কোনেও একো কৰিব নোৱাৰে কাৰণে nothing can be done হৈ গল so nothing can be done portionটো কাৰেক্ট গোটেই কেইটাতে পিছৰখিনি কি হ'ব without giving information without giving information বুলি ক'লে মিনিংটো চেঞ্জ হৈ যাব যে ইনফৰমেশ্যন নিদিয়াকে কোনেও একো কৰিব নোৱাৰে সো এইটো আমি বাতিল কৰিম nothing can be done without information বুলি কৈছে ইনফৰমেশ্যন নোহোৱাকে কৰিব নোৱাৰিম কিন্তু কোনোবাই ইনফৰমেশ্যন দিয়াৰ কথা কৈছে ৰাইট গতিকে ইনফৰমেশ্যনটো সিধা পোৱা নোপোৱাৰ কথা কোৱা নাই কোনোবাই দিব লাগিব ইনফৰমেশ্যন সো ইয়াতে কাৰেক্ট মিনিংটো ওলোৱা নাই আৰু কি আছে nothing can be done unless we are given more information নে someone gives more information এতিয়া দেখাত আপোনালোকে ভুল কৰিছেই চাগে মোৰ এনেকুৱা লাগিছে যে nothing can be done unless we are given to passive form হয় কিন্তু কিন্তু একেটা বাক্যত ডাবল পেছিভ ফৰ্ম নবহে একেটা বাক্যত ডাবল পেছিভ ফৰ্ম নবহে যে নাথিং কেন বি ডান টো এবাৰ হৈয়ে আছে নহয় নো ওৱান কেন ডু এনিথিঙৰ পৰা ভইচ চেঞ্জ হৈ পেলাই এবাৰ পেছিভ ফৰ্মত বহিয়ে আছে গতিকে পিছৰখিনিও ডাবল পেছিভ নহয় মানে একেটা বাক্যত বুজি পাইছে নে গতিকে কি হ'ব নাথিং কেন বি ডান আনলেছ সামওয়ান গিভছ মোৰ ইনফৰমেশ্যন অপচন চি টো হে কাৰেক্ট হ'ব ইয়াতে যদি চি টো নাই কৰা তেতিয়াহ'লে গৈছে এইটো বহুতে চাগে ভুল কৰিছে এক্সাম হলৰ পৰা ওলাই অহা বহুতে কৈছে যে এইটো বস্তু এইটো হৈছে নে মই বোলো এইটো নহয় গতিকে তেনেকুৱা ধৰণৰ ভুল বেসিক লেভেলৰ ভুল হৈ যাব পাৰে একো ডাঙৰ কথা নহয় হৈ যাব পাৰে গেম চেঞ্জাৰ আছিলে কিন্তু ইংলিশটো এবাৰ বহুত ভাল পেপাৰ সেট কৰিছিলে which word from the following is similar to beacon beacon মানে কি beacon মানে wave দিয়া কাৰোবাক এনেকে দিয়া মাতা ৰাইট কি হ'ব কোনটো হ'ব বেকন মানে সেই ওয়েভ কৰা কাৰোবাক সিগনেল দিয়া মাতা মোশন ৰাইট আমি লাইট ব্যাগ হিয়াৰ একেটা কি কৰিব নোৱাৰো একেটা বেকনৰ লগত কম্পেয়াৰ কৰিব নোৱাৰো বেকন মানে হৈছে কি মোশন মাতিছে কাৰোবাক নিজৰ ফালে বা আহ্বান হ'ব পাৰে কিবা গতি হ'ব পাৰে আন কিবা হ'ব পাৰে সো মোশনটো ইয়াতে কাৰেক্ট আনসাৰ হৈ যাব যদি নাই লিখা তেতিয়াহ'লে দুখৰ বিষয় যদি লিখিছে নম্বৰ পাই গল যদি লিখিছে ঠিক আছে ইয়াৰে পিছত আৰু কি আছে question number 129 which of these words is closest in meaning to the word kin মানে কি kin মানে কিবা এটা বস্তুৰ লগত ৰিলেটিভ ৰাইট ৰিলেটিভ টো আছে নে আছে এইটো আছে ফ্ৰেন্ড টুইষ্ট এক্সাল্ট এইবিলাক নহয় ৰিলেটিভ হ'ব kin মানে এইটো যদি আপোনালোকে লিখিছে তেতিয়াহ'লে বিৰাটেই ভাল আৰু যদি নাই লিখা তেতিয়াহ'লে দুখৰ বিষয় কিন্তু ইয়াৰে পিছলে বস্তুটো মনত ৰাখি থৈ দিয়ক কিট নে কিবা এটা হেৰি এটা আছে আমাৰ ইডিয়ম এটা আছে ইডিয়ম ফ্ৰেজ এটা আছে গতিকে তেনেকুৱা কথা আৰু কিন মানে ৰিলেটিভ এইটো কথা মনত ৰাখিলে হ'ল মই বহুত বেছি ডিটেইলত যোৱা নাই জাস্ট আনসাৰ্স খিনি কৈ গৈছো কি হয় কেনেকে হয় এইখিনি কৈ গৈছো what should be the synonym for the word idious synonym কি হ'ব synonym জানাৰ আগতে আমি wordটোৰ মিনিংটো জানিব লাগিব ৰাইট ইডিউচ মানে কিবা এটা বস্তু উলিয়াই আনা কিবা এটা বস্তুৰ পৰা কিবা এটা বস্তু উলিয়াই আনা ৰাইট সো ইডিউচৰ সিনোনিম ইয়াতে কোনটো হ'ব ডিমান্ড হ'ব নেকি নে আইডিয়াল হ'ব নে আনলফুল হ'ব এই ডিমান্ড আৰু আনলফুল একেটাটো কি হয় ডিমান্ডটো বাৰু ইয়েস হেৰি হিচাপে ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰি আদাৰৱাইজ নাউন হয় আইডিয়াল এডজেক্টিভ হয় আনলফুল এটো কি আনলফুল এটো নাউন হয় সো ইলিসিট টু হ'ব ইয়াৰে কাৰেক্ট মিনিং ইলিসিট মানেও কিবা বস্তুৰ পৰা কিবা এক্সট্ৰাক্ট কৰি আনা কিবা বস্তু উলিয়াই অনা সো ইয়াতে অপচন বি টু হ'ব ইডিউচৰ ফলনি কি হ'ব ইলিসিট হ'ব ডিমান্ড আইডিয়াল বা আনলফুল নহয় গতিকে মনত ৰাখিব এইটো বস্তু মানে ওয়াৰ্ডৰ মিনিং নাজানিলে কিছুমান বস্তু দিগদাৰ হৈ যায় ইডিউচ মানে কি ইলিসিট হ'ব সিনোনিম বিচাৰিব দিছিলে ৰাইট তাৰ পিছত কি আছে চুজ
sentence that correctly communicates the meaning in the following sentence. Correct যিটো sentence আছে সেইটো আমাক বিচাৰিব দিছে চাও প্ৰায় একে নিচিনা হয় বৰুৱা was able to catch the 6:35 train from Guwahati, right? মানে বৰুৱাই ৰাতিপুৱা সদায় কি কৰিবলৈ সক্ষম হৈছিলে ৰাতিপুৱা 6:35 যিখন ট্ৰেইন যায় সেইখন উঠিবলৈ বা সেই ট্ৰেইনখন ধৰিবলৈ সদায় সক্ষম হৈছিলে বৰুৱা was usually able to catch a 6:35 train from Guwahati. এই 6:35 কিয় নহয় কাৰণ 6:35 ৰ যিখন ট্ৰেইন আছে নিৰ্দিষ্টকে সেইখনৰ কথা কৈছে গতিকে এ থাকিব নোৱাৰে ইয়াতে দায়ে থাকিব আৰু ক'ত আছে দাটো আৰু পিছৰটোতো আছে ৰাইট আৰু কি আছে বৰুৱা was usually able to catch on আছে ইয়াতে এইটো নহব দা ক'ত আছে প্ৰথমটোত আৰু শেষৰটোত আছে কিন্তু শেষৰটোত যদি ভালকে চাইছে গম পাব কেটছৰ সলনি কি দিয়া আছে লেটছ দিয়া আছে ইয়াতে কেটছৰ সলনি লেটছ দিয়া আছে গতিকে এইটোতো নহব কোনটো হ'ব লাগিব যেটো অপচন এ আছিলে এইটোৱে কাৰেক্ট আনসাৰ বৰুৱা was usually able to catch the 6:35 train from Guwahati যে গুৱাহাটীৰ পৰা 6:35 যিখন ট্ৰেইন আছিলে তেওঁ প্ৰায়ে সেই ট্ৰেইনখন ধৰিবলৈ সক্ষম হৈছিল বুজি পালে yes next questionৰ ফালে যাব পাৰো put the verb in the brackets into the present perfect tense কি দিছে and fill the space by repeating the auxiliary কি be verbৰ কথা কৈছে ইয়াতে where you dash where you be I be to the dentist মানে তুমি ক'ত আছিলা present perfect tenseৰ কথা কৈছে নহয় present perfectত কি হয় ক'ত গৈছিলা I be to the dentist এতিয়া চাও repeating the auxiliary be verb টো কি কৰিব দিছে be verb টো যদি আমি লিখিব লাগে be being been এইবিলাক হয় ন যদিহে আমি কি কৰো present perfect tenseত লিখো present perfect tenseত লিখিলে কি হ'ব been ইউজ কৰিব লাগিব have বা has ৰ লগত been ইউজ কৰিব লাগিব যেতিয়া এতিয়া you যদি সোধে where you been হয় কিন্তু have টো ক'ত ইউজ হ'ব where have you been হ'ব because question আছে where have you been ক'ত আছে where have you been এইটো ওলাই আছে I have been to the dentist যে তুমি ক'ত গৈছিলা মই ডেন্টিষ্টৰ তালে গৈছিলো এইটো ওলাই আছে অপচন সি টো ওলাই আছে have you been I have been এইটোৱে হয় কেনেকে এই বি টোৰ জায়গাত বহুৱাই যাওক where have you been I have been to the dentist তেনেকে মিনিংটো ওলাই আছে ৰাইট গতিকে সি টো হ'ব লাগে যদিহে সি টো কৰিছে কাৰেক্ট আৰু যদি নাই কৰা তেতিয়াহ'লে গ'ল যদি নাই কৰা তেতিয়াহ'লে গ'ল অলৰাইট নেক্সট কোৱেশ্চনৰ ফালে যাও এতিয়া ৰিডিং কম্প্ৰিহেনচনৰ ফালে আহিম আমি ৰিডিং কম্প্ৰিহেনচন অলপ দীঘল আছিলে অলপমান পঢ়ি লৈছো পঢ়ি পেলাই বস্তুটো বুজাই দিও মই কিহৰ কাৰণে কি হয় দি okapi এটা ফৰেষ্টৰ এনিমেল এটাৰ কথা কৈছে মেমেল মানে কি স্তন্যপায়ী প্ৰাণী of Central Africa কোনটো জায়গাত পোৱা যায় Central Africa পোৱা যায় has presented zoologists with a number of difficult questions since they first learned of its existence in 1900 ত zoologists বিলাকে প্ৰাণী বিজ্ঞানী বিলাকে কি গম পাইছিলে okapi বোলা প্ৰাণীটো যে এক্সিষ্ট কৰে সেইটো কথা গম পাইছিলে ক'ত Central Africa আৰু তেতিয়াৰ পৰা zoologists বিলাকে বহুত প্ৰশ্নৰ সন্মুখীন হৈ আহিছে okapi বিলাকক লৈ okapi এবিধ জন্তু কি স্তন্যপায়ী জীৱ এবিধ প্ৰাণী যে মাকৰ গাখীৰ খায় তেনেকুৱা আমাৰ মানুহ যিটো কেটেগৰীত আছে মেমেল এইটো কেটেগৰীতে আছে বাদুলিও স্তন্যপায়ী হয় ৰাইট তিমি মাছো স্তন্যপায়ী বোলে মই শুনিবলৈ পোৱা মতে ৰাইট গতিকে কি জুলজিষ্ট বিলাকে কি কৰিছে বহুত কোৱেশ্চন তেওঁলোকৰ মাইণ্ডত এৰাইজ হৈ আছিলে the first was how to classify it কেনেকে ক্লাসিফাই কৰিব ক্লাসিফাই মানে শ্ৰেণী বিভাজন থাকে ৰাইট আমাৰ যে শিয়াল হায়না কুকুৰ এইবিলাক কিছুমান শ্ৰেণীত পৰে আকৌ সিংহ বাঘ এইবিলাক একোটা শ্ৰেণীত পৰে গতিকে ইয়াক কোনটো শ্ৰেণীত ভৰুৱাব কোনটো শ্ৰেণীত ইয়াক অন্তৰ্ভুক্ত কৰিব সেইটো এটা বিজ্ঞানীসকলৰ কাৰণে ডাঙৰ প্ৰশ্ন আছিলে কিয় because it was horse like in dimension যে আকৃতিত কি আছিলে আকাৰত ঘোঁৰাৰ নিচিনা আছিলে and bore patches of striped hide similar to a zebra's relative of the horseৰ এই জেব্ৰা যিটো আছে জেব্ৰাৰ নিচিনা তাৰ গাত striped hide আছে দেই হাইডক লৈ কোৱেশ্চন আহিছে মই কৈ আছো ষ্ট্ৰাইপ মানে কি এনেকুৱা ষ্ট্ৰাইপ থকা আক টনা আছে তাৰ জেব্ৰাৰ নিচিনা গোটেই গাটোত a relative of the horse zoologists first classified it as a member of the horse family প্ৰথমতে horse family লগত ক্লাসিফাই কৰিছিলে zoologists বিলাকে তাৰ পিছত কি হ'ল but further studies shows that পিছত কৰা অধ্যয়ন বিলাকে দেখুৱাই যে এটো কি আসলতে despite okapi's coloration and short necks যদিও তাৰ কালাৰটো জেব্ৰাৰ নিচিনা বা যদিও তাৰ ডিঙিটো চুটি their closest natives were giraffes তাৰ পিছতে গম পোৱা গ'ল যে সিহঁতৰ আটাইতকৈ ওচৰ বা সিহঁতৰ লগত আটাইতকৈ বেছি মিল থকা প্ৰজাতিটো হ'ল জিৰাফ কেনেকে the okapi's rightful place within the giraffe family is confirmed by its skin covered horns
in males. স্কিনেৰে আবৃত হৈ থাকে, শিং থাকে ইহঁতৰ, স্কিনেৰে আবৃত হৈ থাকে মেল বিলাকৰ। okapi যিবিলাক মেল আছে, মেল বিলাকৰ শিং থাকে যিবোৰ স্কিনেৰে আবৃত হৈ থাকে, স্কিনৰ তলত। Two lobed canine teeth, দুপাৰি দাঁত আছে, and long prehensile tongue, দীঘলীয়া জিভা আছে ইহঁতৰ। দুপাৰি দাঁত আছে, দীঘলীয়া জিভা আছে, আৰু কি সিহঁতৰ মতাবিলাকৰ তাত শিং আছে, ঠিক জিৰাফৰ নিচিনাকে, হয়তো জিৰাফ আৰু জেব্ৰাৰ ক্ৰছো হ'ব পাৰে, কোনে জানে। জিৰাফটো কি হয়, বহুত ওখ হয়, ইহঁত ইমান ওখ নহয়, কিন্তু জিৰাফৰ লগত বহুতখিনি চিমটমছ মিল আছে। গতিকে বুজিলে কেনেকুৱা ধৰণৰ প্ৰাণীটো। The vital question concerned about the size of the okapi population. পপুলেশ্যনক লৈ কুৱেশ্যন উঠিছে okapiৰ, কাৰণ সিহঁত পপুলেশ্যনত ইমান বেছি ডাঙৰ নহয়, বেছি নাই মানে, বহুত ৰেয়াৰ স্পিচিছ বিলাকৰ ভিতৰত, বিকজ okapis were infrequently captured by hunters. Infrequently মানে হান্টাৰ বিলাকে কেপচাৰ কৰিব প্ৰায় নোৱাৰিছিল okapi বিলাকক, বহুত সঘনাই চিকাৰ কৰিব নোৱাৰিছিল, সিহঁতক চিকাৰ কৰাত সময় লাগিছিল। Some zoologists believe that they were rare. কিছুমান জুলজিষ্টে বিশ্বাস কৰিছিল যে সিহঁত খুব দুষ্প্ৰাপ্য। However, others theorized that their habits simply kept them out of sight. কিছুমান জুলজিষ্টে, কিছুমান প্ৰাণী বিজ্ঞানীয়ে কি কৰিছিল যে okapi বিলাক বহুত ৰেয়াৰ, সিহঁতক পাবলৈকে নাই বুলি কৈছিলে। আন কিছুমানে এইটোৱে কৈছিল যে সিহঁত আচলতে ইমান নোহোৱাও নহয়, ইমান ৰেয়াৰো নহয়, কিন্তু কথাটো হ'ল সিহঁতৰ যিবিলাক অভ্যাস বিলাকে সিহঁতক মানুহৰ চকুৰ পৰা আঁতৰত ৰাখিছিল। It was not until 1985 when zoologists started tracking okapis by affixing colors equipped with radio transmitters to briefly capture specimens that reliable information about okapi members and habits began to be collected. এতিয়া 1985 ৰ পৰাহে কি হ'ল, জুলজিষ্ট বিলাকে okapi বিলাকক ট্ৰেক কৰা আৰম্ভ কৰিলে যে ক'ত আছে সিহঁত, কেনেকে আছে, captured specimens that reliable information about okapi members and habits began to be collected. okapi members বিলাকৰ বিষয়ে নিৰ্ভৰযোগ্য কিছুমান তথ্য আৰু সিহঁতৰ অভ্যাস বিলাকৰ কথা কালেক্ট হবলৈ ধৰিলে। It turns out that while okapis are not as rare as some zoologists suspected, ইয়াক লৈ কুৱেশ্যন আহিব যে কিছুমান জুলজিষ্টেহে সাসপেক্ট কৰিছিল যে বহুত ৰেয়াৰ বুলি, কিন্তু দেখা গ'ল, ষ্টাডিয়ে দেখুৱালে যে কি okapi বিলাক সিমান ৰেয়াৰ নহয় যিমান জুলজিষ্ট বিলাকে ভাবিছিলে। Not as rare as some zoologists suspected, their population is concentrated in an extremely limited chain of forest land in northeastern Central Africa, surrounded by savanna. Savanna ভিতৰৰ ফালে থকা যিখন নৰ্থ ইষ্টাৰ্ণ কি আছে, চেন্ট্ৰেল আফ্ৰিকা আছে, তাৰে ফৰেষ্ট লেণ্ডত এক্সট্ৰিমলি লিমিটেড চেইন, মানে খুব সীমিত সংখ্যক সিহঁতৰ শিকলি আছে, সিহঁতৰ যিটো শিকলি মানে সিহঁতৰ যিটো কি বুলি কম পপুলেশ্যন একেবাৰে লিমিটেড, মানে একদম লিমিটেড, এটা জায়গাতে আছে, তাৰে বাহিৰত ইহঁত ওলাই যোৱা নাই। কিহৰ কাৰণে, সিহঁতৰ কিবা তেনেকুৱা কালচাৰ আছে বা কিবা আছে। One reason for their seeming scarcity, scarcity টো সিহঁতৰ নহয় দেই, seeming scarcity only, এইটো কথা বুজি ৰাখিলে হ'ল, ভালকে যাতে মিনিং কেইটা বুজি যায়। One reason for their seeming scarcity মানে সিহঁতৰ scarcity যেন যে দেখি, তাৰে কাৰণটো এইটো যে is that their coloration allows okapis to camouflage themselves even at closest range. সিহঁতৰ যিটো কালাৰ, যিটো ৰঙৰ বিতৰণ সিহঁতৰ দেহৰ, সেইটোৰ কাৰণে একদম ওচৰত থাকিলেও কেতিয়াবা গম নাপায়, ধোকা দি দিব পাৰে, একদম ওচৰত থাকিলেও কেতিয়াবা গম নাপায়। Another is that okapis do not travel in groups. okapi কেতিয়াও গ্ৰুপ হৈ নুফুৰে, গ্ৰুপ হৈ দল বান্ধি নুফুৰে সিহঁতে, or with other large forest mammals, বা নিজৰ ভিতৰত দল কৰি নুফুৰে, বা আন ডাঙৰ ফৰেষ্ট মেমেলছ বিলাকৰ লগত। ডাঙৰ কি মেমেলছ আছে, হাতী আছে, ৰাইট, আৰু কি আছে, বহুত বেলেগ আছে, জেব্ৰা, জিৰাফ এইবিলাকতো আছে, এইবিলাকৰ লগত নুফুৰে। And neither frequent open river banks nor forage at the borders of clearings. Clearing মানে সেই অৰণ্যৰ মাজৰ জায়গা যিখিনি গছ-গছনি হয়তো নাই, ক্লিয়াৰিং খোলা জায়গা আছে, তাৰে বৰ্ডাৰ বিলাকলৈ সিহঁত নাযায়, কেতিয়াও অপেন ৰিভাৰ বেংকছ, নদীৰ পাৰৰ অপেন জায়গাবিলাকলৈ নাযায়, সিহঁত ভিতৰে ফুৰি থাকে। Choosing instead to keep the forest interior, ফৰেষ্টৰ যিটো ইণ্টেৰিয়ৰ, যিটো ভিতৰৰ ভাগ অৰণ্যৰ, সিহঁতে সদায় সেইটো বস্তু চুজ কৰে, তাতে থাকিম বুলি সিহঁতে ভাবি লয় সদায়। গতিকে কি, this is because okapis, unlike any other animal in the Central African forest, subsist entirely on leaves. এইটো কিহৰ কাৰণে, কাৰণ okapi বিলাক বাকি এনিমেল বিলাক কি চেন্ট্ৰেল আফ্ৰিকান ফৰেষ্টৰ বাকি বিলাক বেলেগ বস্তু খাইও বাচি থাকে, কিন্তু okapi বিলাকে কেৱল গছৰ পাত খায়, subsist entirely on leaves, গছৰ পাতৰ বাহিৰে বেলেগ একো নাখায় ইহঁতে, অকল গছৰ পাত খায়। গতিকে কি, more than 100 species of plants have been identified as part of their diet. গতিকে সিহঁতৰ ডায়েট হিচাপে
সিহঁতে যি যি খাদ্য খায় তাৰে তালিকাত কিমান more than 100 species of plants গছৰ প্ৰায় 100তকৈও বেছি প্ৰজাতি এনেকুৱা গছ আছে যিবোৰৰ পাত সিহঁতে খায় বা যিবোৰৰ পাত সিহঁতৰ দৈনন্দিন খাদ্য তালিকাৰ অন্তৰ্গত and about 20 of these are preferred আৰু তাৰে 20টা মান এনেকুৱা আছে যিকেইটাক বেছি ভালকে খায় বেছি ভাল পায় 20 বিধমান এনেকুৱা গছ আছে okapis never eat one plant to the exclusion of others গতিকে এবিধ গছৰ পাত একদম ইমান বেছি খাই নিদিয়ে যে বাকীবিলাক ৰৈ যায় okapis বিলাকে কি সব সমানে খায় even where preferred foliage is abundant okapis will leave much of it uneaten যদিহে বেলেগ গছো নাথাকে তথাপিতো এডাল গছৰ পাত সিহঁতে সম্পূৰ্ণ খাই নিদিয়ে বেছিখিনি এৰি দিব নোখোৱাকে বেছিখিনি নোখোৱাকে এৰি দিব choosing to move on and sample other leaves কি কৰে সিহঁতে যে move on কৰি ইয়াৰ পৰা আঁতৰ হৈ পেলাই বেলেগ বেলেগ গছৰ যিটো নমুনা আছে নমুনাবিলাক ল'ব বিচাৰে মানে বেলেগ বেলেগ গছৰ পাতবিলাক খাই চাব বিচাৰে কেনেকুৱা লাগে গতিকে okapi's বিলাকৰ এনেকুৱা কিছুমান ধৰ্ম আছে ৰাইট কিছুমান লক্ষণ আছে সিহঁতৰ because of this আৰু এইটো কাৰণে কি হয় and because of the distribution of their food সিহঁতৰ খাদ্যৰ যিটো ভাগ বেলেগ বেলেগ জায়গাত পায় okapis engage in individual rather than conjugated foraging গতিকে কি okapis বিলাকে সেইটো অভ্যাসৰ কাৰণে ইহঁতে বেলেগ বেলেগ জায়গাত পাতবিলাক গছৰ পাতবিলাক এক্সপ্লোৰ কৰি ফুৰে ৰচোন ইয়াতে কি গছৰ পাত আছে খাইবা কেনেকুৱা লাগে চাও লওঁ এই যিটো স্বভাৱ সিহঁতৰ বেলেগ বেলেগ গছৰ পাত খাই ফুৰা স্বভাৱ এইটোৰ কাৰণে সিহঁতে গ্ৰুপত নুফুৰি কি কৰিবলৈ ভাল পায় অকলে অকলে ফুৰিবলৈ ভাল পায় most of the time সিহঁতে অকলে ফুৰে গতিকে এইটোক লৈ যদি কোৱেশ্চন আহে পাৰিম yes পাৰিম মানে পাৰিছোই বাৰু যি পাৰিছো আৰু যি পাৰা নাই but other questions about okapi behavior arise আৰু কিছুমান প্ৰশ্ন আছে যিবিলাক okapi behaviorৰ বিষয়ে okapir যি ব্যৱহাৰ বা সিহঁতৰ যিটো বৰ্তাৱ বুলি কয় হিন্দীত তাৰে বিষয়ে আন কিছুমান প্ৰশ্ন উঠে why for example do they prefer to remain within forested areas when many of their favorite plants are found in open border between forest and savanna আৰু ফৰেষ্টৰ সেই এৰিয়া বিলাকৰ মাজত সিহঁতে খাই ভাল পোৱা বহুত গছ পোৱা যায় কিন্তু তাৰে পিছতো ইয়াৰে সত্ত্বেও সিহঁতে ভিতৰৰ ফালে within forested areas বিলাকৰ ভিতৰৰ ফালে থাকি কিয় ভাল পায় বা কিয় হেতু প্ৰিফাৰ কৰে one possibility is that ইয়াৰে এটা সম্ভাৱনীয়তা এইটোৱে যে this is a defense against predators defense predator মানে কি চিকাৰী বিলাকৰ এগেইনষ্টত মানুহৰ চিকাৰী হ'ব পাৰে সাপ হ'ব পাৰে বা বেলেগ চিকাৰী সিংহ বাঘৰ কথাও ক'ব পাৰে যিয়ে চিকাৰ কৰে প্ৰেডেটৰ বিলাকৰ পৰা এটা বাচি থাকাৰ উপায়ও হ'ব পাৰে যে সিহঁত বেছি বাহিৰলৈ ওলাই নাযায় another is that okapi was pushed into the forest by competition with other large hoofed animals আন এটা কাৰণ এইটোও হ'ব পাৰে যে ডাঙৰ বেছি প্ৰকাণ্ড আকাৰৰ এনিমেল বিলাকে okapi কি সেই জায়গাখিনিলে খেদি দিছিলে pushed into the forest by competition with other large hoofed animals such as কেনেকুৱা ধৰণৰ bushbuck and bongo এনেকুৱা ধৰণৰ that specializes on the forest edges and graze them more efficiently চাওক এই bongo তাৰপিছত bushbuck এইবিলাক হৈছে ডাঙৰ এৰিয়াত থকা জীৱ-জন্তু ডাঙৰ এনিমেলস যিবিলাকে কি ফৰেষ্টৰ এজেছ দাঁতি কাষৰীয়া অঞ্চলবিলাকত থাকে আৰু সেই কাৰণে সিহঁতৰ লগত অলপ ক্লাছ টাইপৰ হৈ সিহঁতৰ পৰা নিজক বচাবৰ কাৰণে okapi বিলাকৰ জায়গাবিলাক প্ৰিফাৰ কৰে মাজৰ জায়গাবিলাক প্ৰিফাৰ কৰে another question is why okapis are absent from other nearby forest regions that would seem hospitable to them এতিয়া আৰু এটা ডাঙৰ question হৈছে যে ওচৰে পাজৰে থকা এনেকুৱা হাবি আছে এনেকুৱা ফৰেষ্ট আছে যিবোৰ সিহঁতৰ কাৰণে খুব জীয়াই থকাৰ কাৰণে অনুকূল যেন দেখা গৈছিলে সিহঁতৰ কাৰণে বেছি হস্পিটেবল হ'লহেঁতেন সিহঁতৰ কাৰণে বেছি বস্তু আছিলে বেছি স্কোপ আছিলে এইবোৰ ফৰেষ্টত তাৰ পিছতো ইহঁত বাকী ফৰেষ্ট বিলাকত কিয় নগ'ল zoologists theorize that okapis are relics of an era where forest land was scarce and that they continue to respect those borders even though available forest land has long since expanded এতিয়া চাওক বিজ্ঞানী বিলাকে প্ৰাণী বিজ্ঞানী বিলাকে লগতে কি ঠাৱৰ কৰিছে এইটো কথা থিওৰাইজ কৰিছে যে okapi বিলাক কি ৰেলিক্স আৰু ৰেলিক্স অফ এন এৰা সিহঁত এটা এনেকুৱা যুগৰ অংশ এনেকুৱা এটা যুগত সিহঁতৰ সৃষ্টি হৈছিল when forest land was scarce যেতিয়া ফৰেষ্ট লেণ্ড বিলাক বহুত কম আছিল অৰণ্যৰ নাটনি আছিলে অৰণ্যবিলাক হোৱাই নাছিলে তেতিয়া
যেনিবা পৃথিৱীখন নতুনকে সৃষ্টি হৈছে, ভাঙা গলা কিবা এইবিলাক আছে, উপৰিভাগটো ঠাণ্ডা হওঁতে বহুত বছৰ লাগেতো, ঠাণ্ডা হৈ হৈ জেগাই জেগাই হয়তো অৰণ্য হবলৈ ধৰিছিলে, সেইবিলাক জেগাত তেতিয়াই সিহঁত আছিলে, তেতিয়াৰ পৰা হয়তো এতিয়ালৈ আছে, বহুত প্ৰাচীন যুগৰ পৰা, ৰাইট? তেনেকুৱা হ'ব পাৰে। আৰু সেইকাৰণে they continue to respect those borders even though available forest land had long since expanded. যদিও available forest land বিলাক বহুত বাঢ়ি গ'ল, expand হৈ গ'ল, কিন্তু সিহঁতে আজিও সেই বাউণ্ডেৰীটো কি কৰে, ৰেচপেক্ট কৰে, ৰাইট? এইখিনিয়ে কথা, ইয়াকে লৈ এতিয়া কুৱেশ্যনছ আহিছে কি, the word hide, হাইডৰ বিষয়ে আহিছে, the hide in the first paragraph means কিহৰ কথা কৈছে, smell, evade, skin নে land, সিহঁতৰ স্কিনৰ কথা কৈছে, under their hide, striped hide বুলি কৈছিলে নহয়, এইটো হাইড হ'ব লাগে, যিয়ে লিখিছে বহুত বহুত ধন্যবাদ, যিয়ে নাই লিখা অলপ দুখ লাগিলে আৰু, গতিকে কি হয়, এইটোৱে হয় হাইডটো। The function of the third paragraph is to, function of the third paragraph কোনটো আছিলে, চাৰিটা পেৰাগ্ৰাফ পাইছিলো, থাৰ্ড পেৰাগ্ৰাফটোৱে কি কৈছে, one reason for their seeming scarcity, সিহঁতৰ যিটো অভ্যাস সেইটোৰ কথা কৈছে, সিহঁত ক'ত থাকে, কি খায়, এইবিলাকৰ কথা কৈছে, সিহঁত গছৰ পাতৰ ওপৰত নিৰ্ভৰ কৰি থাকে, ৰাইট? প্লান্টছ বিলাক কি সিহঁতৰ ডেইলি লাইফৰ যিটো পাৰ্ট, যিটো ডায়েটৰ পাৰ্ট, এইবিলাকৰ বিষয়ে কৈছে, গতিকে কি সিহঁত কেনেকে থাকিবলৈ প্ৰিফাৰ কৰে, কোন অঞ্চলত থাকে, কি খায়, ইয়াৰে বিষয়ে কৈছিলে থাৰ্ড পেৰাগ্ৰাফটোৱে, ৰাইট? গতিকে কি কৈছে আমাক, pose a question about okapi behavior, okapiৰ আচৰণৰ বিষয়ে কুৱেশ্যন প'জ কৰিছে নেকি, না, কুৱেশ্যন আগতে প'জ কৰিছিলে, refute a theory about okapi behavior, okapi behavior বিষয়ে এটা থিয়ৰী, নে counter the assertion of okapis are rare, নে কাউন্টাৰ কৰে, কি assertion এটা আছিলে যে okapi বিলাক rare, সেইটো বস্তু কাউন্টাৰ কৰিছে নেকি, নাই, সেইটো বস্তু কাউন্টাৰ আগতেই হৈ গৈছে, আৰু দিছে explain why okapis appear to be rare, এক্সপ্লেইন কৰিছে নেকি okapi বিলাক কিয় rare, না, rebut a theory about okapi behavior, এইটো কুৱেশ্যন নহয়, কিন্তু এটা থিয়ৰী কি কৰি দিছে, উলিয়াই দিছে যে okapiৰ বিহেভিয়াৰটো কেনেকুৱা হয়, সিহঁত কোন জেগাত থাকে, কি কৰে, কি খায়, কেনেকে ফুৰে, কি প্ৰিফাৰ কৰে, সেইটোৰ বিষয়েহে কৈছিলে থাৰ্ড পেৰাগ্ৰাফটোৱে, গতিকে এইটো হ'ব rebut a theory about okapi behavior, বুজি পালে? ইয়াৰে পিছত কি, next, okapi stay within the forest interior, the passage relates to this, to the dash of the okapi, কিহৰ, okapi stay within the forest interior, okapi বিলাক forest interior ভিতৰতে থাকে, এই পেছেজটোত okapiৰ কিহৰ বিষয়ে কৈছে, scarcity নে মাইণ্ড নে কালচাৰ নে চাইজ, okapiৰ চাইজৰ কথা প্ৰথমতে কৈছিলে নহয়, গতিকে okapiৰ মাইণ্ডৰ কথা, মাইণ্ডটোতো আমি বুজি নাপাওঁ, সিহঁতৰ অভ্যাস কিছুমানৰ কথাই কৈছে, স্কাৰচিটিৰ কথাতে কৈছে, স্কাৰ্চ একচুৱেলি নহয় okapi বিলাক, ৰাইট? স্কাৰ্চ একচুৱেলি নহয়, গতিকে এইটোৰ কথা তেতিয়া কোৱা হোৱা নাছিলে, কিহৰ কথা কৈছিলে, okapiজৰ কালচাৰৰ কথা কৈছিলে, মাইণ্ড বা স্কাৰচিটি নহয়, যিয়ে কালচাৰ লিখিছে অপশ্যন চি টিক কৰিছে, নম্বৰ পাই যাব, আৰু যদি নাই লিখা তেতিয়াহ'লে আৰু দুখৰ বিষয়, আৰু কি ক'ম। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, নেক্সট কুৱেশ্যন, জুলজিষ্ট assume that okapis are relics and they respect the forest land borders, it means okapis are relics মানে সিহঁত বহুত আগৰ পৰা আছে, আৰু ফৰেষ্ট লেণ্ডৰ বৰ্ডাৰ বিলাক সিহঁতে ৰেচপেক্ট কৰে, তাৰে অৰ্থটো এইটোৱে যে okapis are humanoid creatures, মানে মানুহৰ নিচিনা কিবা চেঞ্চ থকা প্ৰাণী, নে they are culturally inclusive, কালচাৰেলি ইনক্লুচিভ মানে কালচাৰেলি সিহঁত বেলেগ বেলেগ বস্তুৰ লগত সাঙুৰ খাই পৰে, নে they communicate with other bordering creatures, yes, এইটো সিহঁতে বাকী bordering creatures বিলাকৰ লগত কমিউনিকেট কৰে, এটা ৰিজন এইটো হ'ব পাৰে বুলি লিখাই আছিলে নহয়, যে বাকী কোনোবা প্ৰাণীয়ে যিবিলাক সেয়া যে হেৰিৰ কথা যে কৈছিলে, বেলেগ বেলেগ ডাঙৰ ডাঙৰ চাইজৰ প্ৰাণীৰ কথাতে কৈছিলে, সিহঁতৰ লগত কমিউনিকেট কৰে, আৰু সিহঁত বিলাক এডজৰ ফালে থাকে ফৰেষ্টৰ, সেইটো কাৰণত ইহঁতে কি কৰে, যিটো মাজৰ জেগা আছে এইটো জেগাত থাকিবলৈ প্ৰিফাৰ কৰে, চ' ইয়াৰে আনসাৰটো কি, অপশ্যন নম্বৰ চি হ'ব লাগে, বুজিলে? নেক্সট কুৱেশ্যন কি, ৰিড দ্য ফলোইং সেন্টেন্সেস 137 and 138 বুলি আছিল, and try to choose the best definition for the italicized word, italicized word ইয়াতে কি আছিলে, এইকেইটা আছিলে, গিলিয়েবল আছিলে 37ত, গিলিয়েবল, বাক্যটো পঢ়িলে অৰ্থটো বুজি পাম, বাক্যটো পঢ়িলে অৰ্থটো বুজি পাম যে কেনেকুৱা, Mr. Powers was so gullible that Mr. Powers এজন মানুহ was so gullible, gullible অৰ্থটো লাগে আমাক, এনেকুৱা gullible মানুহ that he believed even the most outlandish excuses of his insincere employees, তেওঁৰ এমপ্লয়ী বিলাক sincere নাছিলে একদম, আৰু খুব বাহানা দিয়ে, আটাইতকৈ বেছি একদম অবিশ্বাস্য বাহানাটো বিশ্বাস কৰি লৈছিলে, গতিকে তেনেকুৱা মানুহ এজন কি হ'ব, একদম হোলাৰ ভাই মোলা, মানে সহজ সৰল, একো নাজানে, এইজন মানুহক কি ক'ব, ইণ্টেলিজেন্ট ক'ব নে ডিজনেষ্ট ক'ব নে ক্ৰিটিকেল ক'ব নে নেইভ ক'ব, বাকী কেইটা মিনিং যদি চাই একেবাৰে নহয়, নেইভটোৱে ওলাইয়ে আছে চিধাই ইয়াত, গতিকে নেইভটো যিয়ে লিখিছে শুদ্ধ উত্তৰ হৈছে, আৰু যদি নাই লিখা তেতিয়াহ'লে আই এম ভেৰি চৰি আৰু,
যদি নাই লিখা তেতিয়াহ'লে আই এম ভেৰি চৰি। গিলিয়েবলৰ কি হয় মিনিংটো নেইভ হয়, নেইভ হয়। ইমানেই বেছি নেইভ, ইমানেই বেছি হোলাৰ ভাই মোলা সহজ সৰল যে তেওঁৰ যিবিলাক ইনচিনচিয়াৰ এমপ্লয়িজ আছিল সেইবিলাকে দিয়া একেবাৰে বিশ্বাস নকৰিবলগীয়া আউটলেণ্ডিছ, মানে এই পৃথিৱীৰ নহয়ে মানে তেনেকুৱা ধৰণৰ এক্সকিউজ বিলাক, তেনেকুৱা বাহানা বিলাকো তেওঁ বিশ্বাস কৰি লৈছিলে। বুজি পালে? নেক্সট কুৱেশ্যন কি দিয়া আছে, দে নিউ the new shipping and receiving building is an expansive facility. এক্সপানচিভ বুলি কৈছে দেই। এইটো বহুতে কি কৰিছে জানেনে? আৰু এটা ৱৰ্ড আছে নহয়, এক্সপেন্সিভ। এইবিলাক কি হয়? হোমোনিমছ, হোমোফোনছ হয়। ইয়াৰে বিষয়েও ক্লাছ কৰিছিলো আমি, এক্সপেন্সিভ, এক্সপানচিভ, ৰাইট? The new shipping and receiving building is an expansive facility large enough to meet our growing needs. যিটো নিউ শ্বিপিং এণ্ড ৰিচিভিং বিল্ডিং আছে এইটো এটা এক্সপানচিভ ফেচিলিটি বুলি কৈছে, ইমান ডাঙৰ যে আমাৰ নিড বিলাক, আমাৰ প্ৰয়োজন বিলাক যাতে ফুলফিল কৰিব পাৰে। এক্সপানচিভ মানে কি? এক্সপাণ্ড, এক্সপাণ্ড শব্দটোৰ পৰা এক্সপানচিভ হৈছে, ৰাইট? এক্সপাণ্ড মানে কি? এক্সপাণ্ড মানে অলপ দূৰলৈ কি কৰি দিয়া, বহলাই দিয়া। স্পেচ, স্পেচ য'ত আছে সেইটোৱে, গতিকে মিনিংটো ওলাই আছে। এক্সপানচিভ মানে কি? স্পেচিয়াছ হয়, এইটো হ'ব লাগে। কিন্তু কিন্তু বহুতে কি কৰিছে, এক্সপানচিভটো এইটো কৰিছে এক্সপেন্সিভ। এক্সপেন্স মানে খৰচ, এক্সপেন্স মানে এক্সপেন্সিভ মানে খৰচী, খৰচী হলে কষ্টলি হৈ যায়। কিন্তু এইটো ইয়াতে শুনাই নাই, ইয়াতে কি সুধিছে, এক্সপানচিভ সুধিছে। খুব বুদ্ধি কৰি পেলাই কাটিছে, ইমান টান পেপাৰ কাটা নাই, কিন্তু অলপ বুদ্ধি খটুৱাই পেলাই কাটিছে। গতিকে যাৰ অলপ উপস্থিত বুদ্ধি আছে সি পাৰিব এইটো কৰিবৰ কাৰণে। বুজি পাইছে নে? অপশ্যন চি হ'ব লাগে, স্পেচিয়াছ ইজ দ্য কাৰেক্ট আনসাৰ ফৰ দিছ কুৱেশ্যন। বুজি পালে? তাৰপিছত কি কৰিম, আৰু এটা পেৰাগ্ৰাফ দিছে, কেইবাটাও পেছেজ আহিছে, 4টামান আহিছে নেকি, 4টামান পেছেজ আহিছে চাগে। ৰিড দ্য ফলোইং পেছেজ এণ্ড আনসাৰ দ্য কুৱেশ্যনছ। বাইচাইকেল, বাইচাইকেলৰ ইভলিউচনৰ কথা কৈছে এইটো পেৰাগ্ৰাফত, গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট পেৰাগ্ৰাফ আহিছিলে। Today, bicycles are elegantly simple machines that are common around the world. আজিকালি বাইচাইকেল বিলাক একেবাৰে সাধাৰণ ধৰণৰ যন্ত্ৰ, বেছিক ধৰণৰ যন্ত্ৰ, যিবোৰ পৃথিৱীৰ চুকে কোণে পোৱা যায়, য'তে ত'তে পায়। Many people ride bicycles for recreation. বহুত মানুহে এনেই চলায় মানে ফ্ৰেছ হ'বৰ কাৰণে, whereas other use them as a mean of transportation. বাকী মানুহবিলাকে কিছুমানে অভ্যাসৰ কাৰণে চলায় আৰু কিছুমানে ট্ৰান্সপৰ্টেশ্যন, যোগাযোগৰ মাধ্যম হিচাপে এঠাইৰ পৰা আন ঠাইলৈ যাবৰ কাৰণে বাইচাইকেল চলায়। The first bicycle called কি ড্ৰেজিন বুলি কৈছে, ড্ৰেজিন। প্ৰথম যিখন বাইচাইকেলৰ মডেল বনাইছিলে এইখনক ড্ৰেজিন বুলি কৈছিলে, was invented in Germany in 1818. জাৰ্মানীত ইনভেন্ট হৈছিলে 1818ত বাই কি বেৰন কাৰ্ল ডে ড্ৰেইছ, বেৰন কাৰ্ল ডে ড্ৰেইছ দি চৰবাৰ্ন, ঠিক আছে। বিকজ ইট ৱাজ মেড অফ wood, এইটো কাঠেৰে বনাইছিল। The dredging wasn't very durable nor did it have paddles. গতিকে ড্ৰেজিন বেছি ডিউৰেবল নাছিল কাৰণ কাঠেৰে বনাইছিল। nor did it have paddles, তেতিয়া পেডেলো নাছিলে, অকল চাগে চকা আছিলে। Riders moved it by pushing their feet against the ground. এনেকে মাটিত ভৰিৰে এনেকে মাৰি মাৰি এনেকে চলাবলগীয়া হৈছিলে ৰাইডাৰ্ছ বিলাকে। পেডেল নাছিলে মানে, নিজে গতি দিয়া একো বস্তু সেইখন চাইকেলত নাছিলে। বুজি পালে? ইয়াৰে পিছৰ পেৰাগ্ৰাফটো চাওঁ। ইন 1839 কি Kirkpatrick Macmillan, a Scottish blacksmith, blacksmith মানে হৈছে কমাৰ, যিয়ে লোৰ বস্তুবিলাক সাজে, invented a much better bicycle. তেওঁ এখন ইয়াতকে বহুত ভাল বাইচাইকেল ইনভেন্ট কৰিলে। Macmillan's machine had tires with iron rims to keep them from getting worn down. Tires of iron rims to keep them from getting টায়াৰ্স উইথ আইৰন ৰিমছ, আইৰন ৰিমছ বিলাক যাতে বেয়া হৈ নাযায় সেইটোৰ কাৰণে কি কৰিছিলে, টায়াৰ্স ৰাখিছিলে। এইটো কথা মনত ৰাখিব। টায়াৰ্স বিলাক আইৰনৰ নাছিলে, টায়াৰ কি টায়াৰে হয়, কিন্তু আইৰন ৰিমৰ ওপৰত এইকাৰণে লগাইছে যাতে ৰিমছ বিলাক বেয়া হৈ নাযায়, গেটিং ৱৰ্ন ডাউন হৈ নাযায়। মামৰ লাগিব ন মাটিত চলি থাকিলে, তেনেকুৱা ধৰণৰ কথা। হি অলছো ইউজড ফুট অপাৰেটেড ক্ৰেংকছ, ভৰিৰে চলাব পৰা ক্ৰেংক, চিমিলাৰ টু পেডেলছ, পেডেলৰ নিচিনা টুল এটা যিটো ফুট অপাৰেটেড ভৰিৰে চলিছিল, এনেকে ঠেলিব লাগে তেনেকুৱা টাইপ, মানে ডাইৰেক্ট এইটো পেডেলটো নহয় মানে, ঠিক আছে। চিমিলাৰ টু পেডেল, so his bicycle could be ridden at a quick pace. আৰু সেই কাৰণে তেওঁৰ যিখন বাইচাইকেল, তেওঁ বনোৱা যিখন বাইচাইকেল সেইখন অলপ বেছি জোৰে লৈ যাব পৰা গৈছিলে। It didn't look much like the modern bicycle though, যদিও বা কি আজিৰ দিনৰ যিখন আধুনিক বাইচাইকেল এইখন দেখাত তেনেকুৱা নাছিলে। Because its back wheel was sustainably larger than its front wheel. কি আছিলে এইখন চাইকেলৰ, এইটো যদি হেণ্ডেল, প্ৰথম চকাটো আগৰ চকাটো এইটো আৰু পিছৰ চকাটো এনেকুৱা বিৰাট ডাঙৰ আছিলে, এনেকুৱা ধৰণৰ এখন চাইকেল আছিলে। গতিকে কি ইমান বেছি ইউজফুল নাছিলে।
বুজি পাইছে? Although Macmillan's bicycle could be ridden easily, they were never produced in large numbers. যদিও এইখন বাইচাইকেল সহজত চলাব পৰা গৈছিল কিন্তু বেছি সংখ্যাত প্ৰডিউচ হোৱা নাছিলে কাৰণ তেতিয়া ফেক্টৰী কিবা কিবি এইবিলাক বস্তু নাছিলে যে বাইচাইকেল অকলে এটা মানুহে কিমান বনাব 3-4খন হয়তো বনাইছে কিন্তু ফেক্টৰী বা তেনেকুৱা ডাঙৰ সংখ্যাত বনাব পৰা হোৱা নাছিলে তাৰ পিছৰ পেৰাগ্ৰাফটো চাওঁ কি কৈছে তাৰ পিছৰ পেৰাগ্ৰাফ ইন 1861 Frenchman Pierre Mycox and his brother Ernest invented a bicycle with an improved crank mechanism. Improved crank mechanism যেটো পেডেলৰ নিচিনা crank বুলি কৈছে সেই মেকানিজমটো সেই মেচিনাৰী যেটো ফাংচন সেইটো ইমপ্ৰুভ কৰি পেলাই এটা বনাইছিলে they called their bicycle কি velocipede বুলি কৈছিল bicycle খনক এটো এটা ফ্ৰেঞ্চ টার্ম কিবা ঠিক আছে but most people called it a bone shaker বুলি কৈছিল হাড় কপাই দিয়া বুলি কৈছিল কিয় কিহৰ কাৰণে হয়তো আমাৰ যেটো shock absorber থাকে আমাৰ যেটো কি থাকে স্প্ৰিং থাকে সাইকেলত তেতিয়া হয়তো এটো বস্তু নাছিলে because of the jarring effect of the wood and iron frame কাঠৰ আৰু লোহাৰ ফ্ৰেমে এটা কপাই দিছিল একদম জোকাৰি গৈছিল এনেকে চলালে ঘট 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 despite the unflattering nickname মানে নিকনেমটো একদম অনেষ্ট আছিলে কোনো ধৰণৰ ইয়াতে একো তোখামুদ নাই মানে প্ৰশংসা নাই কৰা unflattering nicknameটো থকাৰ পিছতো the velocipede was a hit তাৰ পিছতো velocipede খন কিন্তু চলিছিল হিট আছিলে after a few years আৰু কিছু বছৰ পিছত কি হ'ল the Mycox family was making hundreds of the machines annually আৰু এটো মেচিন বহুত 100 বনাবলৈ ধৰিলে দুবছৰমান পিছত কেইবছৰমান পিছত mostly for fun seeking young people যিখিনি মানুহে young মানুহে এনে অলপ ধেমালি ফুৰ্তি কৰিব বিচাৰে তেওঁলোকৰ কাৰণেহে কিন্তু এটো তেতিয়াও ট্ৰান্সপৰ্টেশনৰ মিন হিচাপে মানুহে ব্যৱহাৰ কৰিবলৈ লোৱা নাছিলে কাৰণ বহু ক্ষেত্ৰত চলাবলৈ কষ্ট আছিল আৰু বহু ক্ষেত্ৰত মানুহে ভবাই নাছিল যে এখন ইমান দূৰ চলাব পাৰিব তাৰ পিছত কি দিছে 10 years later 10 বছৰ পিছত জেমস টাৰ্লিৰ কথা আহিব দেই an English inventor made several innovations that revolutionized bicycle design জেমস টাৰ্লিয়ে কি কৰিলে এনেকুৱা ডিজাইন কিছুমান বনালে several innovations এনেকুৱা কিছুমান নতুন নতুন বস্তু এড কৰিলে যিয়ে revolutionized bicycle design revolutionize মানে কি এটা নতুন ধাৰাৰ সৃষ্টি কৰিলে খুব নতুন পৰিৱৰ্তন আনিলে আমূল পৰিৱৰ্তন আনিলে বাইচাইকেল ডিজাইনৰ প্ৰতি he made the front wheel many times larger than the back wheels এতিয়া তেওঁ আকৌ এবাৰ কি কৰিলে পিছৰ যেটো চকা থাকে হেতুতকে আগৰ চকাটো বিৰাট ডাঙৰ কৰি দিলে many times larger কেইবা গুণো ডাঙৰ put a gear on the pedals to make the bicycle more efficient পেডেলত গিয়াৰ লগাই দিলে যাতে বাইচাইকেলখন বেছি সুবিধাজনক হৈ যায় বেছি সুচল হৈ যায় চলাবৰ কাৰণে and lighten the wheels by using wire spokers লগাই দিলে sorry wire spokes লগাই দিলে wire spoke মানে কি জানে নে এনেকে হুইলটো আছে স্পোক বিলাক যে এইবিলাক স্পোক বুলি কয় wire এইবিলাক তাৰৰ স্পোক মানে এতিয়াহে ষ্টীলৰ বা হেৰি স্পোক থাকে তেতিয়া নাছিলে wire spoke লগালে so that বেছি সুবিধা হৈ যায় হুইল বিলাক বেছি লাইট কৰি দিলে তাৰে আগতে কি আছিল হুইলটো গোটেইটো এনেকে কাঠৰ বা গোটেইটো লোহাৰ যদি হয় এই গোটেই বস্তুটো আগুৰি পেলে এটো কিমান বেছি ওজন হ'ব এটো চকা ঘূৰাব লাগিলে কি 12 বাজি গলহেতেন তেওঁ লাইট কৰিবৰ কাৰণে মাজৰ জায়গাখিনি ৰাখিলে অকল এইখিনি ৰাখি বাকিবিলাক স্পোক লগাই দিলে গতিকে স্পোক থকা চকাও কোনে কৰিছিলে এইজন জেমস টাৰ্ডিয়ে কৰিছিলে although this bicycle was much lighter and less tiring to ride যদিও বা এখন বাইসাইকেল কি much lighter খুব পাতল আৰু চলাবৰ কাৰণে ইমান ভাগৰ লগা নহয় it was still clumsy তেতিয়াও কিন্তু অলপ clumsy আছিলে তেতিয়াও অপৰিপাটিয়ে আছিলে extremely top heavy and ridden mostly for entertainment আৰু extremely কি আছিলে তাৰে ওপৰৰ জায়গাখিনি বহুত ওজন আছিলে তেতিয়াও আৰু ridden mostly for entertainment মানুহে বেছি দূৰ যাব নোৱাৰিছিলে এনে ভাল লাগিব বুলিহে চলাইছিলে শৰ্ট এনে সখতে চলাইছিলে বুজি পালে তাৰ পিছত কি আহিছে কোৱেশ্চন আহিছে প্যাসেজটো হেগ হৈ গল the first person to use a gear system on bicycle আমি এইমাত্ৰ পালো কোন হয় জেমস টাৰ্লি হয় gear system ইউজ কৰা মানুহ জেমস টাৰ্লি হয় অপশন ডি যেটো আছে এটো কাৰেক্ট যদি এটো নাই দিয়া তেতিয়া হলে বেয়া লাগিলে আৰু তাৰ পিছত কি দিছে which of the following statements from the passage represents the writer's opinion writerৰ opinionটো দিছে দেই এটো কি প্যাসেজটো যিয়ে লিখিছে সেইজন মানুহৰ opinion দিছে the safety bicycle would look familiar to today's cyclists 200 years ago bicycles didn't even exist 200 years ago কথা কৈছে নেকি মেনশনই কৰা হোৱা নাই কিমান years ago না right এটো কথাও মিছা কথা এটা লিখিছে the Mycox brothers called their bicycle a velocipede yes কৈছিলে সঁচা কথা কিন্তু এটো ৰাইটাৰৰ opinion জানো ৰাইটাৰে নিজা opinionটো এড কৰা নাই এটো
Macmillan's machine had tires with iron rims. এইটো হয় জানো? এইটো হয় কিন্তু এইকেইটা ফ্যাক্ট ৰাইটাৰে অপিনিয়ন ক'ত দিছে? The safety bicycle would look familiar. এইটো চাগে এইটোৰ নিচিনা দেখা হ'ব, এইটোহে ৰাইটাৰৰ অপিনিয়ন ইয়াতে। বাকী কেইটা অপিনিয়ন নহয়, বাকী কেইটা ফ্যাক্ট হয়। গতিকে অপিনিয়ন যদি সোধে আমি এইটো দিব লাগিব। অপশ্যন এ টো কিহৰ কাৰণে কৈছো আপোনালোকে ভালকে পঢ়িলে বুজিয়েই পাব। কিয় কৈছো মই ভালকে পঢ়িলে বুজি পাব। তাৰপিছত কি সুধিছে, read the following sentence from the fourth paragraph. 10 years later, James Turley, an English inventor, made several innovations that revolutionized bicycle design. এই স্পেলিংটোৰ কথা কৈছে, bicycle design revolutionize কৰা বুলি কৈছে। As it is used in the sentence, the underlined word revolutionized means, revolutionize ৰ অৰ্থটো কি বুজাইছে? এটা cancel নে change drastically নে became outdated নে exercise control over? এক্সাৰচাইজ কন্ট্ৰল অভাৰৰ কথা কোৱা নাই, আউটডেটেড হোৱা নাছিলে কাৰণ বহুত বছৰ পিছত নতুনকে বনাইছিল, কেনচেলো কৰা নাছিলে, ৰিভলিউশনাইজ মানে চেঞ্জ ড্ৰাষ্টিকেলি, আমূল পৰিৱৰ্তন অনা বুলি যে কয় সেইটো, খুব ড্ৰাষ্টিক, খুব ডাঙৰ, খুব ফ্ৰিকুৱেণ্ট পৰিৱৰ্তন এটা আনিলে কোনটো হ'ব লাগে? অপশ্যন বি টো ইয়াৰে উত্তৰ হ'ব লাগে। আই থিংক ইয়াতে বুজি পাইছে, ইয়াতে বেছি ডিফিকাল্ট একো নাই, এইটো বস্তু আৰু বুজাবলগীয়া ডিফিকাল্ট বস্তু একো নাই, এইটো আই থিংক বুজি পাইছে চবে। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যদি যাওঁ এতিয়া, কি দিয়া আছিলে? Macmillan added iron rims to the tires of his bicycles. তো Macmillan iron rims add কৰিছিলে তেওঁৰ টায়াৰত, কিহৰ কাৰণে? Add weight to the bicycle, নে make the tires last longer, নে make the ride less bumpy, নে make the ride less tiring? কোনটো কাৰণে কৰিছিলে? যাতে যাতে worn out হৈ নাযায়, লাষ্ট লং কৰিবৰ কাৰণে, এইটো হয়। টায়াৰ বিলাক যাতে লং লাষ্ট কৰে সেইটো কাৰণে। ৱেইট এড কৰিব কোনেও নিবিচাৰিছিলে, লেছ বাম্পিটো চবে বনাব বিচাৰিছিল, কিন্তু এই টায়াৰ এড কৰাৰ ৰিজনটো এইটো নাছিলে। মেক দ্য ৰাইড লেছ টায়াৰিং তেতিয়া নাছিলে, কিন্তু কি মেক দ্য টায়াৰ্স লাষ্ট লংগাৰ, টায়াৰ খিনি যাতে বেছি দিন বাচি থাকে, বেছি দিন যাতে টিকি থাকে, সেইটো কাৰণে কি এড কৰিছিলে? আইৰন ৰিমছ এড কৰিছিলে টায়াৰত। বুজি পালে? কথাটো এইটোৱে। তাৰপিছত কি সুধিছে? ফাইণ্ড দ্য এনালজি অফ দ্য ৰিলেশ্যন বিটুইন দ্য words from those given below on the basis of the indicative of a case word pair preceding the choice. এইটো ইংলিছৰে কুৱেশ্যন। এইটো কি ৱৰ্ড অৰ্ডাৰটো বাছি ল'ব দিছে, মানে এইটো যিটো ৱৰ্ডৰ পেয়াৰ আছে, শেল্ফ আৰু বুক কেছৰ লগত মিল থকা যিটো ৱৰ্ডৰ পেয়াৰ আছে সেইটো বাচিব দিছে। কি কি আছে? শেল্ফ আৰু বুক কেছ কি হয় বাৰু কওকচোন? ডাঙৰ যে এনেকে শেল্ফ থাকে, আমাৰ ডাঙৰ শেল্ফ এটা আছে, ইয়াতে বুক কেছ বিলাক এনেকে ভাগ ভাগ হৈ পেলাই থাকে, এনেকে কিতাপ থোৱা এটা ভাগ ভাগ হৈ থাকে, আমাৰ কয় শেল্ফত আছে বুলি। শেল্ফ এই এটা দুটাক নকয়, এই গোটেইটোক শেল্ফ বুলি কয়। বুজি পাইছে নে? গোটেইটোক শেল্ফ বুলি কয়, আৰু মাজত যিবিলাক আছে এইবিলাক হৈছে কি? বুক কেছ। এইবিলাক বুক কেছ বুলি কয়। বুজি পাইছে? গতিকে শেল্ফৰ ভিতৰত বুক কেছ থাকে। আৰ্ম আৰু লেগ কি হয়? হাত আৰু ভৰি, বেলেগ বেলেগ বস্তু, ৰাইট? এটাৰ ভিতৰত আনটো নাথাকে। বেঞ্চ আৰু চেয়াৰ একে কাম কৰে, কিন্তু বেলেগ বেলেগ বস্তু। ষ্টেজ আৰু কাৰ্টেইন, এতিয়া ষ্টেজতে কাৰ্টেইন থাকে, ৰাইট, কিন্তু সদায় কাৰ্টেইন নাথাকিবও পাৰে, কিন্তু কিটো সদায় পিয়ানত থাকিবই থাকিব। ষ্টেজ আৰু কাৰ্টেইন উল্টা কৰি দিছে, কাৰণ শেল্ফত বুক কেছ থাকে, কি আৰু পিয়ানো হ'ব লাগে, কি আৰু পিয়ানো হ'ব লাগে। এইটো কিহৰ কাৰণে? কাৰণ কিটো পিয়ানোৰ ভিতৰত থাকে, ৰাইট? তেনেকুৱা ধৰণৰ কথা। আৰু কি আছে? This application was written dash a pen. এইটো একদম সহজ প্ৰেপজিচনৰ কুৱেশ্যন দিছে। এতিয়া বহুতে written by দিছে দেই, written by দিছে। written by কেনেকে হ'ব পাৰে? written by a pen বুলি যদি দিওঁ, তেতিয়াহ'লে কলম এটাই লিখিছে নেকি এপ্লিকেশ্যনখন? নাই। যদি পাৰ্চন হয় তেতিয়াহে by লিখিব পাৰিলোহেঁতেন। written off দিলে কি হয়? written off দিলে এটা ফ্ৰেজেল ভাৰ্ব এটা আছে, write off বুলি। ৰাইট অফ মানে কি? ই নোৱাৰিব আৰু ইয়াক বাদ দে, এনেকুৱা ধৰণৰ কৰাটো ৰাইট অফ কৰা বুলি কয়। যদি ৰিটেন অফ দিওঁ তেতিয়াহ'লে হ'ব। ৰিটেন নিব বুলি দিলে হ'ব নেকি? না, নিবটো কি হয়? কলমৰ যিটো আগ আছে সেইটোকে নিব বুলি কয়, ৰাইট? আমাৰ যে পেন বিলাক, চাপোজ এনেকে পেন এটা আঁকা আছে, এই সন্মুখৰ যিখিনি জেগা, এইটোকে নিব বুলি কয়, এইটোক নিব বুলি কয়। কি ৰিটেন নিব আ পেন নেকি? নহয়, এইটো নহয়। ৰিটেন উইথ আ পেন হ'ব লাগিব, এটা কলমেৰে লিখা হৈছে, এটা কলমৰ সহায়ত লিখা হৈছে, কলমৰ দ্বাৰা নহয়, কলমত নহয়, কি নহয়, কলমৰ সহায়ত লিখা হৈছে। চ' অপশ্যন কি হ'ব লাগিছিলে? বি হ'ব লাগিছিলে। এইটো একদম ইজি হয়, প্ৰেপজিচনৰ কুৱেশ্যন। প্ৰেপজিচনৰ কুৱেশ্যন আৰু এটা আহিছে, বহুত ইজি হয়, সেইটো মই কৈ আছো কি হয়, কম বাৰু। চুজ দ্য কাৰেক্ট পেয়াৰ টু ফিল আউট দ্য ব্লেংকছ। কাৰেক্ট পেয়াৰটো কি কৰিব দিছে?
He put some dash on the hinge so that it should not dash. Dash on the hinge so that it should not dance. কোনটো হ'ব? চাৰিটামান কি দিছে? হিঞ্জ মানে কি জানেনে? হিঞ্জ মানে হৈছে আমাৰ দৰ্জা খিৰিকী বিলাকৰ যিটো এই কব্জা যে থাকে সেইটোত আমাৰ কি লগায়? সেইটোত পানী দিয়ে নেকি কোনোবাই? না, কি হৈ যাব? ৱাটাৰ দিলে বেয়াহে হ'ব। কালাৰ দিয়ে নেকি সেইটোত? কালাৰ কোনোবাই দিবও পাৰে নিদিব পাৰে, নিজা কথা। পেপাৰ দিয়ে নেকি? না। কি দিব লাগিব? তাতে অইল দিয়ে, so that এইটো স্কুৱেক হৈ নাযায়, লাগি যাতে নধৰে, জাম হৈ যাতে নাযায়, এইটো কাৰণে অইল দিয়ে। এইটো হ'ব লাগিব। He put some oil on the hinge so that it should not squeak. এইটো অপশ্যন কি হ'ব লাগে? অপশ্যন এ হ'ব লাগে। যদি এইটো ঠিকে কৰিছে তেতিয়াহ'লে ভাল কথা, আৰু যদি নাই কৰা তেতিয়াহ'লে দুখৰ বিষয়। আৰু যদি নাই কৰা তেতিয়াহ'লে অত্যন্ত দুখ পালো আৰু মনটোত এইটো কথা ভাবি পেলাই। বুজিলে নে কথাটো? এইটোৱে। নেক্সট কি আছে? আৰু এটা ৰিডিং কম্প্ৰিহেনশ্যন আছে। লাইট পলিউশ্যনৰ কথা কৈছে। পোহৰ বিকিৰণ প্ৰদূষণ বা পোহৰ প্ৰদূষণ বুলি কয়। ৰিড দ্য ফলোইং পেছেজ এণ্ড আনসাৰ দ্য কুৱেশ্যনছ that follows. এইটোৰ লগত এটাই কুৱেশ্যন আছে এইটো পেছেজৰ লগত, গতিকে এইটো মন দিব। চাওক, লাইট পলিউশ্যন ইজ এ গ্ৰ'য়িং প্ৰব্লেম ৱৰ্ল্ড ৱাইড। গোটেই পৃথিৱীতে এটা বাঢ়ি অহা সমস্যা হৈছে লাইট পলিউশ্যন। লাইক আদাৰ ফৰ্মছ অফ পলিউশ্যন, আন পলিউশ্যন বিলাকৰ নিচিনাকে কি লাইট পলিউশ্যন ডিগ্ৰেডছ দ্য কোৱালিটি অফ দি এনভাইৰনমেণ্ট। আমাৰ পৰিৱেশৰ কোৱালিটিটো বেয়া কৰি আছে লাইট পলিউশ্যনে। Where it was once possible to look up at night sky and see thousands of twinkling stars in the inky blackness. যেতিয়া চিয়াহীৰ নিচিনা ব্লেকনেছ আছিলে, ইংকি মানে কি? চিয়াহীৰ নিচিনা, ইংকৰ পৰা ব্লেকনেছ হৈছে, তাতে ৰাতিৰ ক'লা আকাশখনৰ ফালে চাই, আন্ধাৰ আকাশখনৰ ফালে চাই বহুত হাজাৰ হাজাৰ তৰা দেখিবলৈ পোৱা গৈছিলে। হাজাৰ হাজাৰ তৰা জিলিকি থকা। ইয়েছ, আমি সৰু থকা দিনতে দেখিছিলো, আজিকালি কিন্তু দেখা নাযায়। One now sees little more than the yellow glare of urban sky glow. সেই কিবা হালধীয়া হালধীয়া বস্তুতকে কিবা অলপহে দেখা পায়, দেখা নাপায় মানে আজিকালি একো। When we lose the ability to connect visually with the vastness of the universe by looking up at the night sky, যদিহে আমি আকাশৰ ফালে চাই আমাৰ এই চাৰিওফালৰ ইউনিভাৰ্চৰ বস্তুৰ লগত মেণ্টেলি কানেক্ট কৰা, ভিজুৱেলি কানেক্ট কৰাৰ যিটো এবিলিটি আছে, সেইটো যদি হেৰুৱাও, we lose our connection with something. কি বস্তুৰ লগত কানেকশ্যন হেৰুৱাও? প্ৰফাউণ্ডলি ইম্পৰ্টেণ্ট টু দ্য হিউমেন স্পিৰিট, আৱাৰ চেন্স অফ ৱণ্ডাৰ। চেন্স অফ ৱণ্ডাৰ মানে কি? আমাৰ যিটো আচৰিত যে হওঁ, আমাৰ মনত যে প্ৰশ্ন উত্থাপন হয়, সেই চেন্সটো আমি হেৰুৱাও যদিহে আমি বস্তুবিলাক চাই উঠি দেখা নাপাওঁ। বহুত দূৰত কি আছে আমি যদি চাই পেলাই দেখা নাপাওঁ, আমাৰ মনত প্ৰশ্ন আহিব নেকি যে এইটো বস্তু কিয় আছে, বস্তুটো কি হয় বুলি? নাহিব, ৰাইট? গতিকে আমি নিজৰ কিউৰিয়চিটিটো নোহোৱা কৰো। গতিকে এভৰিৱান, চৰি, এইটো কুৱেশ্যন ভুলকে আহিলে, তাৰে লগত থকা কুৱেশ্যনটো মই নিদিলো নেকি? তাৰে লগত এটা কুৱেশ্যন আছিলে যে কি হয়, এই যিটো স্পিৰিটৰ কুৱেশ্যন আছিলে, কিউৰিয়াছ স্পিৰিট নে কিবা এটা হয়, ইয়াৰে আনচাৰটো সেইটো হ'ব লাগে। ইয়াৰে লগৰ কুৱেশ্যনটো মই দিয়াই নহ'লে, চৰি, ভেৰি চৰি। তাৰপিছত নেক্সট আছে, এভৰিৱান এডমায়াৰ ডেশ হিজ কাৰেজ। তেওঁৰ সাহসক চবে প্ৰশংসা কৰিছিলে। এতিয়া কি হ'ব? খালী জেগাটোত এট, অব, ফৰ নে নো ৱৰ্ড ৰিকুৱায়াৰ্ড? এতিয়া যেতিয়া কাৰেজ মানে তেওঁৰ সাহসৰ কথা প্ৰশংসা কৰিছে, এট হিজ কাৰেজ, অব হিজ কাৰেজ বা ফৰ হিজ কাৰেজ কিয় হ'ব বাৰু? যদিহে এভৰিৱান এডমায়াৰ্ড ইয়াতে হিম শব্দটো থাকিলেহেঁতেন, হিম ফৰ হিজ কাৰেজ হ'লহেঁতেন, কিন্তু ইয়াতে হিমটোতো দিয়া নাই, এইটোতো দিয়া হোৱা নাই, কাৰেজটোকে এডমায়াৰ কৰিছে। গতিকে ইয়াতে কি এইকেইটা আমাৰ দৰকাৰ আছে নে? নাই। গতিকে কি চুজ কৰিম আমি? নো ৱৰ্ডছ ৰিকুৱায়াৰ্ড হ'ব লাগে। যদিহে এইটো চুজ নাই কৰা তেতিয়াহ'লে গৈছে। ইয়াতে কি নালাগে? ইয়াতে প্ৰেপজিশ্যন নালাগে আমাক, প্ৰেপজিশ্যনৰ দৰকাৰেই নাই ইয়াতে আমাক। বুজি পাইছে নে? গতিকে কি যিটো দিয়া আছে চিধা শুদ্ধ বাক্যটোৱে দিয়া আছে, নো ৱৰ্ডছ ৰিকুৱায়াৰ্ড। গতিকে তাৰপিছত নেক্সট পেৰাগ্ৰাফটো চাওক। এইটো পেৰাগ্ৰাফ কি দিয়া আছে? 148ৰ পৰা 150 লে লাষ্ট কুৱেশ্যন কেইটা ইয়াতে আছিলে এইটো পেৰাগ্ৰাফৰ পৰা। ৰিয়েলিটি ফৰ হিউমেন বিংছ is not action or feeling but meaning. Human being or reality to কি বুলি কৈছে? Reality for human being is not action or feeling but meaning. মানুহে অৰ্থ বিচাৰে সকলো বস্তুতে, যে মই যে এইটো কাম কৰিলো ইয়াৰে অৰ্থটো কি, বা মই যে এইটো কাম কৰিব লৈছো তাৰে ফলত এইটো হ'ব, গতিকে কি অৰ্থ হ'ব? অৰ্থটো লয় মানুহে। Humans are symbol using creatures. মানুহে চিম্বল ইউজ কৰে। কেনেকুৱা চিম্বল? কোনোবাক ওচৰলৈ মাতিলে আমি কেনেকে দিওঁ? এনেকে দিওঁ। এইটো এটা চিম্বল হয়, ৱেভ হয়, চিগনেল হয়, ৰাইট? The symbol is anything that carries a particular meaning recognized by the people who share a culture. আমি যেতিয়া কালচাৰ শ্বেয়াৰ কৰো, একে ওচৰে ওচৰি থাকো, একেখন সমাজত থাকো, একে নিচিনা খেতি বাতি হয় আমাৰ একে ওচৰৰ এৰিয়াত, চ' মানুহবিলাকৰ লগত কমিউনিকেট কৰিবৰ কাৰণে কি চিম্বলটো এটা এনেকুৱা বস্তু, চিম্বল ইজ এনিথিং that carries a particular meaning, এটা নিৰ্দিষ্ট অৰ্থ কঢ়িয়াই আহি, recognized by the people who share culture. আৰু সেই অৰ্থটো কোনে বুজি পায়?
যিখিনি মানুহে আমাৰ লগত কালচাৰ শ্বেয়াৰ কৰি আছে, যিখিনি মানুহ আমাৰ ওচৰে পাজৰে আছে বা যিখিনি মানুহে আমাৰ কালচাৰটো বুজি পায়, সেই মানুহখিনিয়ে বুজিব পৰাকে কি কৰে, অৰ্থটো কঢ়িয়াই নিয়ে। A whistle, wall of graffiti, a wall of graffiti, whistle, সুহুৰি যে মাৰে মানুহে, wall of graffiti, of flashing red light, ৰঙা লাইট এনেকে যে জ্বলাই দিয়ে, a fist raised in the air, ফিষ্ট মানে হাতৰ মুঠি, এনেকে যে দিয়ে, এইটো এইটো কি হয়, এই জুই জ্বলিছে জ্বলিছে জ্বলিবই, প্ৰতিবাদ। তেনেকুৱা ধৰণৰ কিছুমান চিম্বল আছে মানুহে ইউজ কৰে। এই গোটেইবিলাক কি, all serve as symbols. We see the human capacity to create and manipulate symbols in various ways. A simple wink of the eye can convey interest, understanding or insult. এতিয়া মানুহে ম্যানিপুলেটও কৰিব পাৰে সিগনেল বিলাকক, যে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ অৰ্থ বুজাব পাৰে। মেনিপুলেশন মানে কি, যিটো একচুৱেল বস্তু সেইটোৰ পৰা দূৰত গৈ কিবা এটা বেলেগ বস্তু মানুহৰ মনত সুমুৱাই দিয়া। গতিকে চিম্বলছ বিলাক কেনেকে মেনিপুলেট কৰিব পাৰে, ক্ৰিয়েটো কৰিব পাৰে চিম্বলছ in various ways. A simple wink of an eye, চকু টিপ এটা মাৰিলে কি কৰিব পাৰে, convey interest, যে কোনোবা এটা বস্তু বোলে ৰাতি মাংস খাবি নেকি, এনেকে দিলে দে খাও দে, সেইটো বুজালে, ইন্টাৰেষ্ট বুজাব পাৰে। আণ্ডাৰষ্টেণ্ডিং, এইটো বস্তু নহয় নে, এনেকে দিছে, তাৰ মানে কি, মই বুজিলো কথাটো, ই যিটো সিগনেল দিছিলে মই বুজিলো ইয়াৰ মেছেজটো। অৰ ইনসাল্ট, কোনোবা এটা মানুহক কিবা এটা বস্তু কৈ পেলাই এনেকে দিলে, সেইটো ইনসাল্ট, মানে এইজন মানুহক ইনসাল্ট কৰাটো বুজালে। বুজি পালে নে? মিনিংটো কি কৰে, একেটা বস্তুকে আমি বেলেগ বেলেগ জেগাত মেনিপুলেট কৰিব পাৰো, মানে একেটা সিগনেল বা একেটা সিম্বলকে আমি বেলেগ বেলেগ জেগাত ব্যৱহাৰ কৰিব পাৰো, ৰাইট? ইয়াৰে আৰু কি কৈছে, we are so dependent in our culture's symbols that we take them for granted. আৰু আমি আমাৰ কালচাৰৰ চিম্বলছ বিলাকৰ ওপৰত ইমান বেছি ডিপেণ্ডেণ্ট, আমি সেইবিলাকক কি কৰো, ফৰ গ্ৰান্টেড লওঁ, আমি সেইবিলাক একো নহয় বুলি ভাবো। Often, however, we gain a heightened sense of the importance of a symbol when someone uses it in an আনকনভেনচনেল ৱে। আৰু কি হয়, আমি সাধাৰণতে ডেইলি লাইফত চিম্বল বিলাক ইউজেই কৰি থাকো, আৰু ইমানেই বেছি ইউজ কৰো যে আমি ইয়াৰে ইম্পৰ্টেঞ্চটো বুজিয়েই নাপাওঁ। যে চকু টিপ মৰা, হাত বাউল দি মতা, ৰঙা লাইট জ্বলাই দিয়া, হা, এইবিলাক বস্তুৱে কি বুজায়, প্ৰত্যেকটো বস্তুৱে কিবা কিবি বুজায়। যুদ্ধত যে বগা পতাকা লৈ যায়, তাৰ মানে কি, মই যুদ্ধ বিচৰা নাই, শান্তি বিচাৰিছো, তেনেকুৱা ধৰণৰ কথা। গতিকে কি হয়, আনকনভেনচনেল ৱেজত মানুহে ব্যৱহাৰ কৰিব পাৰে, আৰু যেতিয়া তেনেকে ব্যৱহাৰ কৰা হয় তেতিয়াহে আমি বুজি পাওঁ যে এইটো বস্তু কি হয় আচলতে। এন্টাৰিং এন আনফেমিলিয়াৰ কালচাৰ, যদি আমি বেলেগ সংস্কৃতি থকা বা বেলেগ এৰিয়াত গৈ পেলাই সোমাও, অলসো ৰিমাইণ্ডছ আছ অফ দ্য পাৱাৰ অফ চিম্বল, তেতিয়াহে আমি বুজি পাওঁ যে চিম্বলৰ পাৱাৰ কিমান। যে বেলেগ এটা জেগাত যদি চাইনা গৈ পালো, চাইনা গৈ পালে মই কিন্তু তাৰে কি ভাষা কৈ আছে মই একো বুজি নাপাম, আৰু মই যি ভাষা কম সিহঁতে বুজি নাপাব, মোক ধৰি লৈও যাব পাৰে। গতিকে চিম্বলছ বা আকাৰ ইংগিতেৰে মই কথা কি কৰিব পাৰিম, কমিউনিকেট কৰিব পাৰিম। কালচাৰ শ্বক ইজ নাথিং মোৰ দেন দি ইনেবিলিটি টু ৰিড মিনিং অফ ওৱানছ সাৰাউণ্ডিংছ। কালচাৰ শ্বক বুলি কৈছে। কালচাৰ শ্বকটো কি হয়, এইটো এটা ডাঙৰ বস্তু, আমাৰ চৌপাশে কি হৈ আছে যদি মই বুজি নাপাওঁ, কি কালচাৰ ফলো কৰি আছে ওচৰ মানুহৰ, ওচৰ পাজৰৰ মানুহে কি ড্ৰেছ পিন্ধিছে, কি ভাষা কৈছে, মই বুজি পোৱা নাই, দ্যাটছ আ কালচাৰ শ্বক বুলি কৈছে। এইটো কালচাৰ শ্বক, বুজি পাইছে? ইনেবিলিটি টু ৰিড মিনিং অফ ওৱান সাৰাউণ্ডিংছ, যে মোৰ চৌপাশে যি যি চলি আছে তাৰে অৰ্থটো মই যেতিয়া নুবুজিম, পঢ়িব নোৱাৰিম, বুজিব নোৱাৰিম, সেইটো কি, কালচাৰ শ্বক বুলি কৈছে। তেতিয়া আমি কেনেকুৱা অনুভৱ কৰো, উই ফিল লষ্ট, আনচিয়ৰ অফ হাউ টু এক্ট, আমি হেৰাই যোৱাৰ নিচিনা লাগে, আৰু লগতে কেনেকে ৰিয়েক্ট কৰিব লাগে বুজি নাপাওঁ। এণ্ড চামটাইমছ ফ্ৰাইটেণ্ড, আৰু কেতিয়াবা আমি ভয়ো খাই যাওঁ। আ কনচিকুৱেঞ্চ অফ স্লিপিং আউটচাইড দ্য চিম্বলিক ৱেব অফ কালচাৰ। আমাৰ যিটো চিম্বলিক ৱেব আছে, এখন মকৰা জালৰ নিচিনা, যে আমাৰ কালচাৰে ফৰ্ম কৰা এখন চিম্বলিক ৱেব আছে, বেলেগ কালচাৰৰ ৱেবখন বেলেগ। যেতিয়া আমি এইখনৰ পৰা পিছলি ওলাই যাওঁ, তেতিয়া আমাৰ কি হয়, সেইটো এটা কনচিকুৱেঞ্চ বুলি কৈছে। কনচিকুৱেঞ্চ মানে কি, পৰিণতি। কিহৰ পৰিণতি, আমি নিজৰ কালচাৰ ৱেবৰ পৰা ওলাই যোৱাৰ পৰিণতি। সেইটো হৈছে কি, আমি কেতিয়াবা ভয় খাবলগীয়া হৈ যায় যে ইহঁতৰ বা কালচাৰটো কেনেকুৱা, মই গৈ পেলাই কিবা এটা কৈছো, ধনুকাৰ লৈ আছে চোন, মোক মাৰি নিদিলে হ'ল। চ' কালচাৰ শ্বক ইজ বোথ what ট্ৰেভেলাৰ্ছ এক্সপিৰিয়েঞ্চ। কালচাৰ শ্বকটো কেনেকুৱা, এনেকুৱা এটা বস্তু যিটো ট্ৰেভেলাৰ বিলাকে এক্সপিৰিয়েঞ্চ কৰে, এণ্ড what they inflict on others, আকৌ নিজেতো এক্সপিৰিয়েঞ্চ কৰে, আনৰ ওপৰতো দিয়ে, by acting in ways that may offend them। আনকো কালচাৰ শ্বক এটা দিয়ে, এনেকুৱাকে এক্ট কৰি যিটো বস্তুৱে আনক খং উঠাব পাৰে, যে কোনোবাটো জেগাত হেনো চকু টিপ মৰা মানে কাৰোবাক মাৰিবলৈ ইংগিত দিয়া হ'ব পাৰে। ই কিবা এটা বস্তু বেলেগজন মানুহে কৈছিলে, ই বুজি পালে, পাই এনেকে দিলে, ই ভাবিলে যে মোক মাৰাৰ কথা কৈছে। গতিকে কালচাৰ শ্বক এটা সেইটো মানুহৰ কাৰণেও ক্ৰিয়েট হ'ল, ইয়াৰ কাৰণেও ক্ৰিয়েট হ'ল, কাৰণ সেইটো মানুহে বুজি পোৱা নাই ই কি ক'ব বিচাৰিছে। বিকজ কিহৰ কাৰণে, এই যিটো গেপ, এই কমিউনিকেশ্যন গেপটোৰ কাৰণে। বুজি পালে কিহৰ কথা কৈছে আমাৰ ইয়াতে, তেনেকুৱা ধৰণৰ কথা। ইয়াৰে কুৱেশ্যন কি আহিছে,
How is reality defined as in the passage? হিউমেনৰ কাৰণে ৰিয়েলিটিটো কি বুলি কৈছিল? Action নে ফিলিং নে কি নে ৱেব বুলি কৈছিলে না? মিনিং বুলি কৈছিলে ৰিয়েলিটিটো। আমাৰ কাৰণে ৰিয়েলিটিটো হ'ল মিনিং। আমি কৰা প্ৰত্যেকটো একচনৰ আমি কি বিচাৰো? মিনিং বিচাৰো, যে কোনটো বস্তুৰ অৰ্থটো কি হয়। সেইটোৱেই ৰিয়েলিটি, যে মই কথাষাৰ তাক কলো, ভাই তই আহিবিচোন মোৰ ঘৰলে, মিনিংটো যে সি বুজিলে সেইটোৱেই ৰিয়েলিটি। বুজিছেনে? কথাটো তেনেকুৱা। নেক্সট কুৱেশ্যন কি? ইন দ্য কনটেক্সট অফ দ্য প্যাসেজ which of the following does not serve as symbol? ইয়াৰে কোনটো চিম্বল হিচাপে চাৰ্ভ নকৰে? হুইচেল, গ্ৰাফিটি, ফ্লেশিং ৰেড লাইট নে কালচাৰ শক? কোনটো হয়? গ্ৰাফিটি, ৱাল অফ গ্ৰাফিটি, হুইচেল, ফ্লেশিং ৰেড লাইট, এই গোটেই কেইটা সিগনেলৰ কথা কওঁতে উদাহৰণ দিয়েই দিছিলে। কোনটো নহয়? কালচাৰ শকটো নহয়। কালচাৰ শকটো চিম্বল নহয় মানে। সেইটো এটা সিচুৱেশন, সেইটো এটা কনসিকুৱেন্স। কিহৰ কাৰণে? আমাৰ যেতিয়া আমি নিজৰ কালচাৰ ৱেবটোৰ বাহিৰত ওলাই যাওঁ, তাৰে এটা কনসিকুৱেন্স। গতিকে কালচাৰ শকটো কি নহয়? অপশন ডি টো কাৰেক্ট হ'ব লাগিব। does not serve as symbols দিছেতো, does serve as দিয়া নাই। এইটো বস্তু প্ৰশ্নটো পঢ়োতে কিন্তু সদায় এইটো বস্তু চাব, যে কোনটোৱে নট কৈছে, কোনটোৱে নট কোৱা নাই। এইটো বস্তু চাব, কোনটোৱে চিম্বল হিচাপে চাৰ্ভ নকৰে? কালচাৰ শকটোৱে। কাৰণ কালচাৰ শকটো এটা কনসিকুৱেন্স হয়, চিম্বল নহয়, এটা পৰিণাম হয়। In the context of the topic of the passage, when we feel lost or frightened, when do we feel lost or frightened? Context of the topic of the passage, passageৰ টপিকটোৰ ওপৰত ভিত্তি কৰি আমি কেতিয়া লষ্ট অনুভৱ কৰো বা কেতিয়া আমি ভয় খাওঁ? When we lose in a competition, competition হাৰিলে ফিল কৰো নেকি না? আৰু কি কি আছে? none of the above আছে। none of the above যেতিয়া থাকে, most of the time এইটো incorrect হয়। কিন্তু এইটো কথা মই আগতেও কৈছো। when we cannot locate our action, যেতিয়া আমি নিজে কি action কৰিছো বুজি নাপাওঁ। নাপাওঁ নেকি? পাওঁ, নিজে কৰাটোতো বুজি পাওঁ। কিন্তু কেতিয়া আমি ভয় খাওঁ? when we sleep outside the symbolic web of culture, আমাৰ যিখন symbolic web আছে কালচাৰৰ, সেইখনৰ বাহিৰত যদি ওলাও, কাৰণ বেলেগ এটা ৱেবৰ কাৰণে, বেলেগ এটা কালচাৰত থকা মানুহৰ কাৰণে একেখিনি চিম্বলৰ মিনিং বেলেগ হৈ যাব পাৰে। মই ভাত খোৱা বুলি যিটো চিম্বল দেখুৱাও, সিহঁতৰ কাৰণে ধান কাটাও হ'ব পাৰে। বুজি পাইছেনে? গতিকে তেতিয়া আমি ভয় খাওঁ বা আমি হেৰাই যোৱা যেন লাগে। তেতিয়া আমি বুজি পাওঁ চিম্বল বিলাকৰ ইম্পৰ্টেন্স কিমান। বুজি পালো? সো এইখিনিয়ে কুৱেশ্যন। ৰিডিং কম্প্ৰিহেনশ্যনত 2 নম্বৰকে এই কাৰণে দিয়া আছিলে, কাৰণ পঢ়ি পঢ়ি বুজিব লাগে প্ৰথমতে, তাৰ পিছত আনসাৰ কৰিব লাগে। দুটা দুটা কাম আছে কাৰণে 2 নম্বৰকে দিয়া আছিলে। বুজি পাইছে? গতিকে ক'বলগীয়া এইখিনিয়ে। যদি এতিয়া আপোনালোকক পিডিএফটো লাগে, ক্লাছটোত আমি যিখিনি বস্তু ডিসকাস কৰিলো, ইয়াৰে যদি পিডিএফটো লাগে, তেতিয়াহ'লে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰক আপোনালোকে। টেলিগ্ৰাম চেনেলটোৰ যিটো কিউআৰ কোডটো আপোনালোকৰ স্ক্ৰিনৰ লেফ্ট চাইডে দিয়া আছে। আদাৰৱাইজ আপোনালোকে ইমন স্যাৰ টিচেছ বুলি সাৰ্চ কৰিলেও মোৰ চেনেলটো অতি সুন্দৰভাৱে টেলিগ্ৰামত বিচাৰি পাব। বৰ বেছি মেম্বাৰ্স হোৱা নাই, কাৰণ চেনেলটো ষ্টাৰ্ট কৰা এমাহ মানেই হৈছে মোৰ। গতিকে এমাহৰ পৰা কন্টেন্ট দি আছো। মই ডেইলি হিচাপত কিছুমান পোল দি থাকো, তাতে কন্টেন্ট দি থাকো, পিডিএফ বিলাক দি থাকো। যিকোনো লিংক, কোনোবাই যে সেই ক্লাছত যে মোক যে সোধে গান গাবলৈ যে কয়, গানৰ লিংক বিলাকো তাতেই পাব। টেলিগ্ৰাম চেনেলত মাজে মাজে মই সেয়াও দিওঁ। গতিকে সব বিলাক পাব দেই। মই যি যি আপডেট দি থাকো সব বিলাক ইয়াতে পাব। টেলিগ্ৰাম চেনেলটো জইন কৰিব বুলি আশা ৰাখিছো। গতিকে ক'বলগীয়া এইখিনি। আশা ৰাখিছো আপোনালোকৰ এক্সাম ভাল হৈছে, আৰু যদি ভাল নাই হোৱা, কোনো চিন্তা কৰিব নালাগে। ভাল নহলেও কোনো চিন্তা কৰিব নালাগে, কাৰণ এয়া শেষ নহয়, এয়া আৰম্ভণিহে। আমি শিকিব লৈছোহে, ইয়াৰ পিছত আমি আৰু ভাল কৰিম, ৰাইট? গতিকে ক'বলগীয়া এইখিনি। ক্লাছটো ধুনীয়াকে চোৱাৰ কাৰণে, লগতে সহযোগ কৰাৰ কাৰণে মোৰ তৰফৰ পৰা, লগতে টিম ই কুহিপাঠৰ আটাইৰে তৰফৰ পৰা আপোনালোক আটাইকে ধন্যবাদ জনাইছো। ইয়াৰে পিছৰ ক্লাছত পুনৰ লগ পাম। তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই বাই।